নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো সো আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম বিএড এন্ট্ৰেন্স এক্সামৰ বাবে কাৰেন্ট এফেয়াৰ্ছৰ কিছু ইম্পৰ্টেন্ট কুৱেশ্যনছ সো গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি তো এই ইউনিভাৰ্চিটি বিলাকৰ বিএড এন্ট্ৰেন্স এক্সাম আহি আছে গতিকে এই এন্ট্ৰেন্স এক্সামৰ বাবে কাৰেন্ট এফেয়াৰ্ছ যথেষ্ট ইম্পৰ্টেন্ট এটা টপিক হয় কাৰেন্ট এফেয়াৰ্ছৰ ওপৰত কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে সম্ভাৱ্য কিছু প্ৰশ্ন ইম্পৰ্টেন্ট কিছু প্ৰশ্ন এই ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম তো অলৰেডি আসাম কাৰেন্ট এফেয়াৰ্ছৰ ওপৰত এটা ভিডিঅ' বনোৱা হৈছে জানুৱাৰীৰ পৰা মে মাহলৈকে তাত গোটেইখিনি আসাম কাৰেন্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ বিলাক আমি ডিসকাস কৰিছো গতিকে এইটো ভিডিঅ'ত আমি আসাম কাৰেন্ট এফেয়াৰ্ছ ডিসকাস নকৰো গতিকে আসাম কাৰেন্ট এফেয়াৰ্ছৰ বাবে আপোনালোকে এই ভিডিঅ'টি চাব প্লেলিষ্টত আপোনালোকে ভিডিঅ'টি পাই যাব ঠিক আছে ইয়াৰ উপৰি যদি আপোনালোকে ডিটেইলছত কাৰেন্ট এফেয়াৰ্ছ পঢ়িব বিচাৰে কাৰেন্ট এফেয়াৰ্ছৰ PDF কোৰ্স এটা আছে এইটো কোৰ্স আপোনালোকে ল'ব পাৰে ইয়াত বহুতো নোটছ আপোনালোকে পাব 2023 চনৰ পৰা আছে পাৰচেজ কৰাৰ পৰা এবছৰলৈকে আপোনালোকে আপডেট বিলাকো পাব আৰু যদি আপোনালোকে বিএড এন্ট্ৰেন্সৰ নোট পাৰচেজ কৰিব বিচাৰে তেতিয়াও এই কোৰ্সটো ল'ব পাৰে ইয়াতো আপোনালোকে কাৰেন্ট এফেয়াৰ্ছ খিনি পাব এই কোৰ্সটোৰ ভিতৰতো আছে টিচিং এপ্টিটিউড আছে এডুকেশনাল ইস্যুজ বিলাক নিউমেৰিকেল এবিলিটি জেনাৰেল এৱাৰনেছ ৰিজনিং ইংলিছ কাৰেন্ট এফেয়াৰ্ছ এইবিলাকো আপোনালোকে পাব তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে নাইবা আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাৰ পৰা আপোনালোকে কোৰ্স পাৰচেজ আৰু এক্সেছ দুয়োটাই কৰিব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথমে আমি এৱাৰ্ডছ সম্পৰ্কে আলোচনা কৰিম ইম্পৰ্টেন্ট কি এৱাৰ্ডছ আছে বা তাৰ ওপৰত কি প্ৰশ্ন আহিব পাৰে এই বিষয়ে আমি আলোচনা কৰিম তো প্ৰথম কুৱেশ্যনটো হৈছে হাউ মেনি পদ্ম এৱাৰ্ডছ গিভেন ইন দা ইয়াৰ 2025 সো 2025 চনত কিমানটা পদ্ম বঁটা দিয়া হৈছে পদ্ম এৱাৰ্ডছ সম্পৰ্কে কুৱেশ্যন আহিব পাৰে এক্সামত যথেষ্ট ইম্পৰ্টেন্ট হয় গতিকে 2025 বৰ্ষত কিমানটা পদ্ম এৱাৰ্ডছ দিয়া হৈছে টোটেল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি 139 পদ্ম এৱাৰ্ডছ দিয়া হৈছে গতিকে 2025 বৰ্ষত যদি আমি চাও 139 পদ্ম এৱাৰ্ডছ দিয়া হৈছে ইয়াৰে 7টা হৈছে পদ্ম বিভূষণ 19টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী বঁটা দিয়া হৈছে গতিকে আপোনালোকে ভাগকেইটা মনত ৰাখিব 7টা পদ্ম বিভূষণ 19টা পদ্মভূষণ আৰু 113টা পদ্মশ্ৰী এৱাৰ্ড দিয়া হৈছে ইয়াৰে ভিতৰত 23 আছিল ওমেন 10 গৰাকী আছিল এনআৰআই বুলি ক'ব পাৰো বা ফৰেইনাৰ্ছ হয় আৰু 13 গৰাকী তেওঁলোকে পষ্টমাছলি পাইছে মৰণোত্তৰভাৱে তেওঁলোকে পাইছে ঠিক আছে তো এই ভাগবিলাকো মনত ৰাখিব এইবিলাকৰ ওপৰত কুৱেশ্যন আহিব পাৰে তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব আমি যদিও অসমৰ কথা ইয়াত আলোচনা নকৰো কুৱেশ্যন আমি আসাম কাৰেন্ট এফেয়াৰ্ছৰ যেটো ভিডিঅ' তাত আমি অলৰেডি আলোচনা কৰিছো ইয়াৰ ওপৰত কুৱেশ্যন বিলাক তথাপি মই কৈছো যে অসমৰ পৰা 5 গৰাকী পাইছিলে পদ্ম এৱাৰ্ড তাৰ ভিতৰত যতীন গোস্বামী পাইছিলে পদ্মভূষণ পাইছিলে বাকি 4 গৰাকী পদ্মশ্ৰী পাইছিলে তাৰ ভিতৰত আছিল জয়নাচৰণ বাথৰি গীতা উপাধ্যায় আছিল অনিল কুমাৰ বড়ো আৰু ৰেবাকান্ত মহন্ত তো এই 4 গৰাকী পাইছিলে পদ্মশ্ৰী এগৰাকী পাইছিলে পদ্মভূষণ সত্ৰিয় এক্সপোনেন্ট হয় তেখেত যতীন গোস্বামী পাইছিলে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াত সুধিছে which former chief justice of India received পদ্ম বিভূষণ এৱাৰ্ড ইন 2025 সে ভাৰতৰ কোনজন প্ৰাক্তন মুখ্য ন্যায়াধীশে 2025 চনত পদ্ম বিভূষণ বঁটা লাভ কৰিছিল গতিকে ইয়াত উল্লেখ কৰা কোন গৰাকী পদ্ম বিভূষণ লাভ কৰিছিল যি গৰাকী ফৰ্মাৰ চিফ জাস্টিস অফ ইন্ডিয়া আছিল তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি জগদীশ সিং খেহৰ গতিকে জগদীশ সিং খেহৰে লাভ কৰিছে পদ্ম বিভূষণ বঁটা তো বিশেষকৈ আপোনালোকে যিখিনি পদ্ম বিভূষণ বঁটা লাভ কৰিছে আমি অলৰেডি পালো 7 গৰাকীয়ে লাভ কৰিছিল তো এইখিনি নাম আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব কাৰণ ইয়াৰ ওপৰত কুৱেশ্যন বেছিকৈ সোধে পদ্ম বিভূষণ কোনে কোনে লাভ কৰিছিল তো তেলেংগানাৰ এগৰাকী আছিল মেডিচিন ফিল্ডত তেওঁ লাভ কৰিছে নাগেশ্বৰ ৰেড্ডি পাব্লিক এফেয়াৰ্ছত লাভ কৰিছে তেখেত জাষ্টিস ৰিটায়াৰ্ড আমি যি আলোচনা কৰিলো কুৱেশ্যনটোত জগদীশ সিং খেহৰ তাৰ পিছত আৰ্ট কেটেগৰীত পাইছে কুমুদিনী ৰজনীকান্ত লাখিয়া আন এগৰাকী আছে লক্ষ্মী নাৰায়ণ সুব্ৰমণিয়াম তেওঁ আৰ্ট কেটেগৰীত লিটাৰেচাৰ এণ্ড এডুকেশ্যনত লাভ কৰিছে পষ্টমাছলি পাইছে মৰণোত্তৰভাৱে পাইছে MT বাসুদেৱ নায়াৰ ট্ৰেড এণ্ড ইণ্ডাষ্ট্ৰীত পাইছে তেওঁ মৰণোত্তৰভাৱে পাইছে অসামু সুজুকি এইটো পইণ্ট মনত ৰাখিব আপোনালোকে সুজুকিৰ ফৰ্মাৰ CEO হয় অসামু সুজুকি তাৰপিছত আৰ্ট কেটেগৰীত আন এগৰাকী বিহাৰৰ পাইছে তেওঁ পষ্টমাছলি পাইছিলে শাৰদা সিনহা তো এই নামবিলাক আপোনালোকে যিমানখিনি পাৰে মনত ৰাখিবলৈ ট্ৰাই কৰিব কাৰণ এইবিলাক অপচনত দিয়া থাকিব গতিকে আমি জানিব লাগিব নেক্সট আহিছো কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াত সুধিছে which of the following cricketer received the Padma Shri award in 2025 যেটো কোন গৰাকী ক্ৰিকেটাৰে 2025 চনৰ পদ্মশ্ৰী বঁটা লাভ কৰিছিল
গতিকে কোনগৰাকী ক্ৰিকেটাৰে লাভ কৰিছে তলত উল্লেখ কৰা তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ৰবিচন্দ্ৰন অশ্বিন গতিকে ভাৰতীয় ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিন তেখেতে লাভ কৰিছে পদ্মশ্ৰী 2025 বৰ্ষৰ লাভ কৰিছিলে তো স্পৰ্টছৰ কুৱেশ্যন খুব সোধে স্পৰ্টছত যিসকলে পদ্মশ্ৰী লাভ কৰিছে বা পদ্ম এৱাৰ্ডছ লাভ কৰিছে তেওঁলোকৰ বিষয়ে প্ৰশ্ন সোধে গতিকে আমি এইখিনি জানিব লাগিব যে কোনবিলাক ব্যক্তি যিসকল স্পৰ্টছৰ লগত ৰিলেটেড হয় তেওঁলোকে পদ্ম এৱাৰ্ড লাভ কৰিছে গতিকে আপোনালোকে যদি চাই ইয়াতে PR শ্ৰীজেশ আছে তেখেত হকীৰ লগত জড়িত তেওঁ পদ্মভূষণ পাইছে বাকি ক্ৰিকেটত পাইছে পদ্মশ্ৰী ৰবিচন্দ্ৰন অশ্বিন ফুটবলত পাইছে পদ্মশ্ৰী IM বিজয়ন পেৰা আৰ্চাৰীত পাইছে পদ্মশ্ৰী হৰবিন্দৰ সিং আৰু এথলেটিক্সত পাইছে পদ্মশ্ৰী সত্যপাল সিং গতিকে একেগৰাকী নাম আপোনালোকে মনত ৰাখিব ইয়াত যিকোনো স্পৰ্টছ পাৰ্চনৰ আমাৰ সুধিব পাৰে যিসকলে পদ্ম এৱাৰ্ড লাভ কৰিছে গতিকে কোনে কি এৱাৰ্ড পাইছে সেইখিনি আমি মনত ৰাখিব লাগিব টোটেল আমাৰ 139 এৱাৰ্ডছ আছিলে গতিকে গোটেই 139 এৱাৰ্ডছ কোনে কোনে পাইছে ইমানখিনি মনত ৰখাটো সম্ভৱ নহ'ব কিন্তু পদ্ম বিভূষণ মনত ৰাখিব লাগিব অসমৰ কোনে কোনে পাইছে কি পাইছে সেইখিনি মনত ৰাখিব লাগিব আৰু বিশেষ কৰি স্পৰ্টছৰ লগত জড়িত যিসকল আছে তেনেধৰণৰ ব্যক্তিসকলৰ আমি মনত ৰাখিবলৈ ট্ৰাই কৰিব লাগিব ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াত সুধিছে হুইচ ফিল্ম অন দ্য বেষ্ট পিকচাৰ এৱাৰ্ড এট দ্য 97th একাডেমি এৱাৰ্ডছ যে 97 সংখ্যক যি একাডেমি বঁটা এই বঁটাত কোনখন ছবিয়ে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে বেষ্ট পিকচাৰ এৱাৰ্ড কোনে লাভ কৰিছে 97 একাডেমি এৱাৰ্ডছত তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি অনৌৰা যিখন ছবি এই ছবিখনে লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে তো এই পইণ্টছবিলাক যথেষ্ট ইম্পৰ্টেণ্ট হ'ব আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াত সুধিছে হু অন দ্য বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড এট দ্য অস্কাৰ্ছ 2025 ফৰ হিজ ফিল্ম অনৌৰা যিটো আমি একাডেমি এৱাৰ্ডছ বুলি ক'লোঁ এইটোৱে হৈছে অস্কাৰ এৱাৰ্ড ঠিক আছে একাডেমি এৱাৰ্ডছে হয় কিন্তু আমি অস্কাৰ বুলি আমি কওঁ বা সকলোৱে পৰিচিত অস্কাৰ এৱাৰ্ড হিচাপে গতিকে এই অস্কাৰ এৱাৰ্ডত 2025 বৰ্ষৰ যি বেষ্ট ফিল্ম পাইছে বেষ্ট ফিল্ম এৱাৰ্ড পাইছে অনৌৰা আমি অলপ আগত আলোচনা কৰিলোঁ এই ফিল্মখনৰ যিজন ডাইৰেক্টৰ হয় তেওঁ বেষ্ট ডাইৰেক্টৰৰ এৱাৰ্ড লাভ কৰিছে গতিকে তেওঁ কোন হয় সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ বি চিন বাকেৰ অনৌৰা ফিল্মৰ ডাইৰেক্টৰ তেওঁ বেষ্ট ডাইৰেক্টৰ এৱাৰ্ড লাভ কৰিছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াত সুধিছে হুইচ এক্টৰ অন দ্য বেষ্ট এক্টৰ এৱাৰ্ড ফৰ হিজ ৰোল ইন দ্য ব্ৰুটালিষ্ট গতিকে ব্ৰুটালিষ্ট ছবিখনত তেওঁ অভিনয় কৰিছিলে আৰু তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে গতিকে কোন হয় সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ বি এণ্ড্ৰিয়ান ব্ৰডিয়ে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে বেষ্ট এক্টৰ এৱাৰ্ড লাভ কৰিছে ঠিক আছে কোনখন ফিল্মত তেওঁ অভিনয় কৰিছে সেইটোও মনত ৰাখিব দ্য ব্ৰুটালিষ্ট ছবিখনত তেওঁ অভিনয় কৰিছিলে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 7 ইয়াত সুধিছে মিকি মেডিচন অন বেষ্ট এক্ট্ৰেছ ফৰ হুইচ ফিল্ম গতিকে যিদৰে বেষ্ট এক্টৰ এৱাৰ্ড লাভ কৰিছে এণ্ড্ৰিয়ান ব্ৰডিয়ে ঠিক তেনেদৰে বেষ্ট এক্ট্ৰেছৰ এৱাৰ্ড লাভ কৰিছে মিকি মেডিচনে গতিকে তেওঁ কোনখন ছবিৰ বাবে লাভ কৰিছে বেষ্ট এক্ট্ৰেছ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ চি অনৌৰা ছবিখনত অভিনয়ৰ বাবে তেখেতে বেষ্ট এক্ট্ৰেছৰ কিতাপ লাভ কৰিছে গতিকে এই পইণ্টছবিলাক মনত ৰাখিব মই ইয়াত প্ৰশ্ন হিচাপে লোৱা নাই ছবিখনৰ নাম সুধিব পাৰে কোনে পাইছে সেইটো সুধিব পাৰে গতিকে দুটা পইণ্টে আমি মনত ৰাখিব লাগিব ঠিক আছে থুলমূলকৈ আপোনালোকে মনত ৰাখিব বেষ্ট পিকচাৰ হৈছে অনৌৰা বেষ্ট এক্টৰ হৈছে এণ্ড্ৰিয়ান ব্ৰুটালিষ্ট ছবিখনত তেওঁ অভিনয় কৰিছিলে বেষ্ট এক্ট্ৰেছ হৈছে মিকি মেডিচন অনৌৰা ছবিখনত অভিনয় কৰিছিলে বেষ্ট ডাইৰেক্টৰ হৈছে চিন বাকেৰ বেষ্ট এনিমেটেড ফিচাৰ ফিল্ম হৈছে ফ্ল' বেষ্ট চিনেমাটোগ্ৰাফী হৈছে লল ক্ৰলি বেষ্ট ডকুমেণ্টাৰী ফিচাৰ ফিল্ম হৈছে ন' আদাৰ লেণ্ড তো এইবিলাক পইণ্ট আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিছোঁ আমি বেছি ডিছকাছ কৰা নাই ইয়াতে যিহেতু বহুকেইটা কুৱেশ্যন ইয়াতে আছে আমি উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাকত যেনেদৰে আমি ডিছকাছ কৰোঁ ইয়াত আমি অলপ স্পীডত যাম যিহেতু কুৱেশ্যন আমাৰ বেছি আছে ইয়াতে তো 8 নম্বৰ কুৱেশ্যনটোলৈকে আহিছোঁ এতিয়া ইয়াতে সুধিছে হু হেজ বিন ছিলেক্টেড ফৰ দ্য 58 জ্ঞানপীঠ এৱাৰ্ড যে 58 সংখ্যক জ্ঞানপীঠ বঁটাৰ বাবে কোনে নিৰ্বাচিত হৈছে গতিকে জ্ঞানপীঠ এৱাৰ্ড বুলি ক'লে আপোনালোকে 58 আৰু 59 দুটা এৱাৰ্ডৰ বিষয়ে আমি জানিব লাগিব জ্ঞানপীঠ এৱাৰ্ডৰ বিষয়ে গতিকে দুটাৰ ওপৰতে প্ৰশ্ন আহিব পাৰে 58 জ্ঞানপীঠ এৱাৰ্ড দিয়া হৈছে সেয়া 2023 বৰ্ষৰ বাবে দিয়া হৈছে
আৰু তাৰ লগে লগে মাৰ্চ মাহত 59th জ্ঞানপীঠ এৱাৰ্ডো দিয়া হৈছে গতিকে দুটাৰ বিষয়ে আমি জানিব লাগিব যি কি নহওক এই কুৱেশ্যনটোত আমাক সুধিছে 58 জ্ঞানপীঠ এৱাৰ্ড কোনে লাভ কৰিছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ এ গুলজাৰ গতিকে অকল গুলজাৰ নহয় আন এগৰাকীয়ে লাভ কৰিছে আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াত সুধিছে জগতগুৰু ৰাম ভদ্ৰাচাৰ্য was awarded the 58 জ্ঞানপীঠ award for his contribution to the literature of which language যে কোন ভাষাৰ সাহিত্যলৈ অৱদান আগবঢ়োৱাৰ বাবে জগতগুৰু ৰাম ভদ্ৰাচাৰ্যক 58 সংখ্যক জ্ঞানপীঠ বঁটাৰে সন্মানিত কৰা হয় গতিকে আন এগৰাকী ব্যক্তি লাভ কৰিছে তেওঁ হৈছে জগতগুৰু ৰাম ভদ্ৰাচাৰ্য তেওঁ লাভ কৰিছে 58 জ্ঞানপীঠ এৱাৰ্ড তাৰ লগতে গুলজাৰ তেওঁ লাভ কৰিছে দুগৰাকী লাভ কৰিছে গতিকে ইয়াত সুধিছে যে ৰাম ভদ্ৰাচাৰ্যই তেখেতে লাভ কৰিছে কোনটো ভাষাৰ সাহিত্যলৈ অৱদান আগবঢ়াৰ বাবে তেখেতক জ্ঞানপীঠ এৱাৰ্ড দিয়া হৈছে তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি সংস্কৃত গতিকে সংস্কৃত ভাষাৰ সাহিত্যলৈ তেওঁ যিটো অৱদান তাৰ বাবে তেওঁক এই জ্ঞানপীঠ বঁটা দিয়া হৈছে এতিয়া আমি যদি চাওঁ 58 জ্ঞানপীঠ এৱাৰ্ড দুগৰাকী লাভ কৰিছে এগৰাকী হৈছে জগতগুৰু ৰাম ভদ্ৰাচাৰ্য সংস্কৃত ভাষা তেওঁ বা সাহিত্যলৈ তেওঁৰ যিটো অৱদান তাৰ বাবে দিয়া হৈছে আন এগৰাকী হৈছে উৰ্দু পয়েট হয় গুলজাৰ চ' তেওঁ লাভ কৰিছে দুগৰাকীক দিয়া হৈছে ঠিক আছে তো এইটো আছিল আমাৰ 58 জ্ঞানপীঠ এৱাৰ্ডৰ বিষয় এতিয়া আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 10ত ইয়াত সুধিছে বিনোদ কুমাৰ শুক্লা দ্য 59 জ্ঞানপীঠ এৱাৰ্ড উইনাৰ ইজ এছ'চিয়েটেড উইথ হুইচ ইণ্ডিয়ান ষ্টেট যে 59 সংখ্যক জ্ঞানপীঠ বঁটা বিজয়ী বিনোদ কুমাৰ শুক্লা ভাৰতৰ কোনখন ৰাজ্যৰ লগত জড়িত এতিয়া 59 জ্ঞানপীঠ এৱাৰ্ড কোনে লাভ কৰিছে এইটো যদি সুধে বিনোদ কুমাৰ শুক্লাই লাভ কৰিছে এইটো আমি মনত ৰাখিব লাগিব ঠিক আছে তেওঁ কোনখন ৰাজ্যৰ লগত জড়িত সেইটো আমাক প্ৰশ্ন সুধিছে উত্তৰ হ'ব অপশ্যন নম্বৰ বি ছত্তীশগড় তেওঁ ছত্তীশগড়ৰ হয় ঠিক আছে তো এই বিষয়ে আমি অলপমান আলোচনা কৰিম গতিকে এগৰাকী হিন্দী পয়েট হয় ৰাইটাৰ হয় বিনোদ কুমাৰ শুক্লা তেওঁ ছত্তীশগড়ৰ হয় তেওঁক দিয়া হৈছে 59 জ্ঞানপীঠ এৱাৰ্ড 2024 বৰ্ষৰ বাবে দিয়া হৈছে 25ত দিয়া হৈছে কিন্তু 24 বৰ্ষৰ বাবে দিয়া হৈছে গতিকে আপোনালোকে খালি 59 58 এইটো মনত ৰাখিব ঠিক আছে তো ইয়াৰ ওপৰত আন প্ৰশ্ন আহিব পাৰে তেওঁৰ কালেকশ্যনবিলাকৰ ওপৰত সুধিব পাৰে তেওঁ কি লিখিছে কেনেধৰণৰ লিখা মেলা কৰিছে তো তেনেধৰণৰ প্ৰশ্নও সুধিব পাৰে গতিকে তেওঁৰ প্ৰথম পয়েট্ৰি কালেকশ্যন আছিলে লগভগ জয় হিন্দ 1971ত পাব্লিছ হৈছিলে গতিকে লগভগ জয় হিন্দ যথেষ্ট পপুলাৰ হয় তেওঁ নভেলছো লিখিছিলে নৌকৰ কি কমিজ দিৱাৰ মে এক খিৰকি ৰেহতি থি এনেধৰণৰ তেওঁ নভেলছ লিখিছে তেওঁৰ এখন নভেল আছিলে যিখন নৌকৰ কি কমিজ এইখন ফিল্মত ৰূপান্তৰিত কৰা হৈছে এখন ফিল্ম বনোৱা হৈছিলে ফিল্ম মেকাৰ মণি কৌলে বনাইছিলে 1999ত বনাইছিলে তো এইবিলাকৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে গতিকে আপোনালোকে মনত ৰাখিব আৰু তেওঁক 1999ত সাহিত্য একাডেমি এৱাৰ্ডো দিয়া হৈছে তেওঁৰ যিখন উপন্যাস আছিলে দিৱাৰ মে এক খিৰকি ৰেহতি থি তো এই উপন্যাসখনৰ বাবে তেখেতে লাভ কৰিছিলে 1999 চনত সাহিত্য একাডেমি বঁটা তো এনেধৰণৰ পইণ্টছবিলাকো আপোনালোকে লগতে মনত ৰাখি যাব ঠিক আছে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন নম্বৰ 11লৈকে ইয়াতে সুধিছে হু ইজ দ্য ছেকেণ্ড ইণ্ডিয়ান টু উইন দ্য ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ যে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰা দ্বিতীয়জন ভাৰতীয় কোন গতিকে দ্বিতীয়গৰাকী ভাৰতীয় যিয়ে বুকাৰ বঁটা লাভ কৰিছে এইবাৰ গতিকে তেওঁ কোন হয় সেইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বানু মুস্তাক গতিকে এইবাৰ লাভ কৰিছে বানু মুস্তাকে লাভ কৰিছে ইণ্টাৰনেশ্যনেল বুকাৰ বঁটা তো আমি আলোচনা কৰিম নেক্সট কুৱেশ্যনলৈকে আহিছোঁ ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন হয় ইয়াতে সুধিছে হোৱাট ইজ দ্য টাইটেল অফ বানু মুস্তাকছ এৱাৰ্ড উইনিং শ্বৰ্ট ষ্টৰী কালেকশ্যন যে বানু মুস্তাকৰ বঁটা বিজয়ী চুটিগল্প সংকলনৰ শিৰোনাম কি গতিকে চুটিগল্পৰ বা শ্বৰ্ট ষ্টৰী কালেকশ্যনৰ নাম কি আছিলে যিখন চুটিগল্প কালেকশ্যনৰ বাবে তেখেতে এই বঁটা লাভ কৰিছে এই কিতাপখনৰ নাম কি সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হাৰ্ট লেম্প গতিকে হাৰ্ট লেম্প নামৰ শ্বৰ্ট ষ্টৰী কালেকশ্যনখনৰ বাবে তেখেতে লাভ কৰিছে এই বঁটা লাভ কৰিছে ইণ্টাৰনেশ্যনেল বুকাৰ বঁটা তো আমি যদি চাওঁ বানু মুস্তাক হৈছে দ্বিতীয়গৰাকী ইণ্ডিয়ান হয় যিয়ে এই বুকাৰ বঁটা লাভ কৰিছে প্ৰথমগৰাকী আছিলে ভাৰতীয় গীতাঞ্জলি শ্ৰী আছিলে প্ৰথমগৰাকী যিয়ে বুকাৰ বঁটা লাভ কৰিছে প্ৰথমগৰাকী ভাৰতীয় আছিলে আৰু দ্বিতীয়গৰাকী ভাৰতীয় হৈছে বানু মুস্তাক ঠিক আছে তো এইটো মনত ৰাখিব লাগিব তেওঁৰ যিখন শ্বৰ্ট ষ্টৰী কালেকশ্যন নাম আছিলে হাৰ্ট লেম্প ইয়াৰ বাবে তেখেতে লাভ কৰিছে এই বঁটা লাভ কৰিছে এইখন অৰিজিনেলি লিখা আছিলে কানাড়া ভাষাত লিখা আছিলে হৃদয় দীপা বুলি আৰু ইয়াক ট্ৰেন্সলেট কৰা হৈছে ইংলিছলৈকে
গতিকে হাৰ্ট লেম্প হিচাপে লিখা নাছিলে, এইখন অৰিজিনেলি কানাড়া ভাষাত লিখা গৈছিলে হৃদয় দীপা বুলি, আৰু এইখনক দীপা বাস্তেয়ে তেখেতে ইংলিছত ট্ৰান্সলেট কৰিছে। ঠিক আছে, এইখিনি আছিলে ইম্পৰ্টেণ্ট এৱাৰ্ডছৰ ওপৰত কিছু কুৱেশ্যন আছিলে। আপোনালোকে সাহিত্য একাডেমি এৱাৰ্ডছখিনি আপোনালোকে এড কৰি ল'ব, কাৰণ যেতিয়া ভিডিঅ'টো বনোৱা হৈছে সেই সময়লৈকে সাহিত্য একাডেমি এৱাৰ্ড ঘোষণা কৰা নাছিলে। গতিকে আপোনালোকে এড কৰি ল'ব, বা আমি উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত এইবিলাক ডিছকাছ কৰিম, তাৰ পৰা আপোনালোকে নোট কৰি ল'ব। এইটো ভিডিঅ'ত আমি মে'লৈকেহে ৰাখিছোঁ, মে'লৈকে যিখিনি আপডেট আছিলে সেইখিনি আমি ইয়াত ৰাখিছোঁ। বাকীখিনি আপোনালোকে উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা এইখিনি এড কৰি ল'ব পাৰিব। ঠিক আছে, তো এতিয়া আমি কিছু স্পৰ্টছৰ বিষয়ে আলোচনা কৰিম, স্পৰ্টছৰ ওপৰত কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে। তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 13লৈকে। ইয়াতে সুধিছে হু হেজ বিন ক্ৰাউণ্ড দ্য ICC ওমেন্স ODI ক্ৰিকেটাৰ অফ দ্য ইয়াৰ ফৰ পাৰফৰ্মেঞ্চ ইন 2024। যে 2024 চনত প্ৰদৰ্শনৰ বাবে ICCৰ মহিলা এদিনীয়া ক্ৰিকেটাৰৰ সন্মান কোনে লাভ কৰিছে। গতিকে 2024 বৰ্ষৰ বাবে ICC ওমেন্স ODI ক্ৰিকেটাৰৰ এৱাৰ্ড কোনে লাভ কৰিছে, সেইটো হৈছে প্ৰশ্ন। গতিকে 2024ত যিয়ে ভাল প্ৰদৰ্শন কৰিছে তেওঁলোকক 2025ত এই বঁটা দিয়া হৈছে। ICC ওমেন্স ODI ক্ৰিকেটাৰ বঁটা কোনে লাভ কৰিছে, এইটো হৈছে প্ৰশ্ন। উত্তৰ হ'ব অপশ্যন নম্বৰ চি, স্মৃতি মান্ধানা। গতিকে স্মৃতি মান্ধানাই লাভ কৰিছে ICC ওমেন্স ODI ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বঁটা লাভ কৰিছে 2024 বৰ্ষৰ বাবে। ঠিক আছে, এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যনলৈকে, কুৱেশ্যন নম্বৰ 14লৈকে। ইয়াতে সুধিছে হু হেজ বিন কনফাৰ্ড উইথ দ্য ছাৰ গাৰফিল্ড ষ্ট্ৰভাৰ্ছ ট্ৰফি ফৰ ICC মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ 2024। গতিকে আপোনালোকে মনত ৰাখিব, যদি আমাক ICC মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বুলি সোধে তেতিয়া উত্তৰ হ'ব জাসপ্ৰীত বুমৰাহ হ'ব। ডিফাৰেঞ্চবিলাক আপোনালোকে মনত ৰাখিব। প্ৰথম আমি যি আলোচনা কৰিলোঁ সেয়া আছিলে ওমেন্স ODI ক্ৰিকেটাৰ অফ দ্য ইয়াৰ, আৰু এইটো হৈছে ICC মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ। ইয়াত ODI বা T20 ইণ্টাৰনেশ্যনেল বুলি নাই, অকল ICC মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ, তো তেতিয়া জাসপ্ৰীত বুমৰাহ হ'ব। ঠিক আছে, তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ, কুৱেশ্যন নম্বৰ 15। ইয়াতে সুধিছে এমেলিয়া কেৰ হু ৱাজ নেমড ICC ওমেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ 2024 বিলংছ টু হুইচ কাণ্ট্ৰি। চ' ইয়াতেও সুধিছে ICC ওমেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ। ইয়াতো কোনো ODI ক্ৰিকেটাৰ বা T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ, টেষ্ট ক্ৰিকেটাৰ এনেধৰণে নাই। ইয়াত অকল আছে ICC ওমেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ, বছৰটোৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ হিচাপে। তো উত্তৰ তেতিয়া আমাৰ হ'ব, ইয়াত উত্তৰ হ'ব নিউজিলেণ্ড হ'ব। এমেলিয়া কেৰে লাভ কৰিছিলে। গতিকে প্ৰশ্নত আমাক সুধিছিলে এমেলিয়া কেৰ কোনখন দেশৰ হয়, তো তেওঁ নিউজিলেণ্ডৰ হয়। ঠিক আছে, তো ডিফাৰেঞ্চবিলাক আপোনালোকে মনত ৰাখিব, যেনেধৰণৰ প্ৰশ্ন তেনেধৰণৰ উত্তৰ হ'ব। নেক্সট কুৱেশ্যনলৈকে আহিলোঁ, কুৱেশ্যন নম্বৰ 16লৈকে। ইয়াতে সুধিছে হু অন দ্য ICC এমাৰ্জিং মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ এৱাৰ্ড। গতিকে ইয়াত সুধিছে এমাৰ্জিং মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ, তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব কামিণ্ডো মেণ্ডিছ। গতিকে এমাৰ্জিং ক্ৰিকেটাৰ অফ দ্য ইয়াৰ পুৰুষৰ ক্ষেত্ৰত পাইছে কামিণ্ডো মেণ্ডিছে পাইছে। তো এইবিলাক পইণ্টছ মনত ৰাখিব। যেনে ধৰক আমাক যদি সোধে এমাৰ্জিং ওমেন ক্ৰিকেটাৰ, তেতিয়াহ'লে হ'ব এনেৰি ডেৰেকশ্যন হ'ব, তেখেত ছাউথ আফ্ৰিকাৰ হয়। আৰু এমাৰ্জিং মেন ক্ৰিকেটাৰ হ'ব লাগিলে কামিণ্ডো মেণ্ডিছ হ'ব। আম্পায়াৰ অফ দ্য ইয়াৰ, গোটেই বছৰটোৰ শ্ৰেষ্ঠ আম্পায়াৰ, তেতিয়া হ'ব ৰিচাৰ্ড লিংৱৰ্থ, তেওঁ ইংলেণ্ডৰ হয়। তো এনেধৰণে পইণ্টছবিলাক আমি মনত ৰাখিব লাগিব আৰু পাৰ্থক্যবিলাক আমি জানিবলৈ ট্ৰাই কৰিব লাগিব। নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া, কুৱেশ্যন নম্বৰ 17। ইয়াতে সুধিছে হু হেজ বিন নেমড দ্য কেপ্টেইন অফ দ্য ICC মেন্স T20 ইণ্টাৰনেশ্যনেল টিম অফ দ্য ইয়াৰ। তো ইয়াতে সুধিছে কেপ্টেইন, শ্ৰেষ্ঠ কেপ্টেইন বা অধিনায়ক হিচাপে ICC মেন্স T20 ইণ্টাৰনেশ্যনেল টিম। গতিকে ইয়াত ODI টিমৰ কথা সোধা নাই, ইয়াতে T20 ইণ্টাৰনেশ্যনেল টিমৰ পুৰুষৰ ক্ষেত্ৰত শ্ৰেষ্ঠ কেপ্টেইন কোন হয় সেইটো হৈছে প্ৰশ্ন, আৰু উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ৰোহিত শৰ্মা। এতিয়া মই মেইন পইণ্টছকেইটা কৈ দিছোঁ, আপোনালোকে মনত ৰাখিব। যদি আমাক সোধে যে ICC মেন্স T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ অফ দ্য ইয়াৰ, T20 ইণ্টাৰনেশ্যনেলত যদি সোধে অৰ্শদীপ সিং হ'ব, ইণ্ডিয়াৰে হয়। ওমেন্স T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ অফ দ্য ইয়াৰ সুধিলে এমেলিয়া কেয়াৰ হ'ব। যদি আমাক কোনো ধৰণৰ T20 ইণ্টাৰনেশ্যনেল বা ODI বুলি নাথাকে, অকল ICC ওমেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ থাকে, তেতিয়া এমেলিয়া কেয়াৰ হ'ব। T20 ইণ্টাৰনেশ্যনেল ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বুলি সুধিলেও এমেলিয়া কেয়াৰ, আৰু ওমেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ বুলি সুধিলেও এমেলিয়া কেয়াৰে হ'ব। তাৰপিছত যদি সোধে ICC মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ, এইটো কোন আছিলে? জাসপ্ৰীত বুমৰাহ আছিলে। ইয়াতো T20 ইণ্টাৰনেশ্যনেল বা ODI বা টেষ্ট ক্ৰিকেটাৰ এনেধৰণৰ নাথাকে, অকল ICC মেন্স ক্ৰিকেটাৰ অফ দ্য ইয়াৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বছৰটোৰ জাসপ্ৰীত বুমৰাহ। তাৰপিছত যদি আমি চাওঁ নেক্সটত মেন্স টেষ্ট ক্ৰিকেটাৰ অফ দ্য ইয়াৰ, টেষ্ট খেলৰ
শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পুৰুষৰ ক্ষেত্ৰত ইয়াতো পাইছে জসপ্ৰীত বুমৰাহে পাইছে ঠিক আছে তাৰ পিছত যদি খুদে মেন্স ওডিআই ক্ৰিকেটাৰ অফ দা ইয়াৰ তেনেহলে ওডিআইৰ ক্ষেত্ৰত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে পাইছে আজমতুল্লাহ অমৰজাই তেওঁ আফগানিস্তানৰ হয় ঠিক আছে ওডিআই বুলি থাকিলে অমৰজাই হ'ব তেওঁ আফগানিস্তানৰ মহিলাৰ ক্ষেত্ৰত যদি চাওঁ ওডিআই ক্ৰিকেটাৰ অফ দা ইয়াৰ স্মৃতি মান্ধানা যেটো আমি প্ৰথমতে আলোচনা কৰিছিলো গতিকে আপোনালোকে এই চাৰ্টখন মনত ৰাখিব আৰু ডিফাৰেন্স বিলাক আপোনালোকে মনত ৰাখিব নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 18 লৈকে ইয়াতে সুধিছে হু was recently appointed as the new secretary of BCCI সে BCCI নতুন সম্পাদক হিচাপে কাক নিযুক্তি দিয়া হৈছে গতিকে তেওঁ আমাৰ অসমৰে হয় নিশ্চয় আপোনালোকে জানে সকলে দেৱজিৎ শইকীয়া গতিকে তেওঁ BCCI সেক্ৰেটাৰী হিচাপত তেওঁ এপইন্ট হৈছে তো এটো মনত ৰাখিব নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 19 লৈকে ইয়াতে উঠিছে হু was honored with the BCCI's Lifetime Achievement Award 2025 সো আগৰ যিখিনি এৱাৰ্ডৰ বিষয়ে আলোচনা কৰিলো সেইখিনি আছিল আমাৰ ICCৰ আৰু এতিয়া আমি আলোচনা কৰি আছো BCCIৰ এইখিনি এৱাৰ্ড BCCI এই এৱাৰ্ড বিলাক দিয়ে আৰু আগৰটো আছিল ICCৰ দ্বাৰা দিয়া হয় গতিকে BCCIৰ লাইফটাইম এচিভমেন্ট এৱাৰ্ড 2025 ত কাক দিয়া হৈছে জীৱনজোৰা সাধনা যিটো বঁটা বা কৃতিত্বৰ বঁটা কাক দিয়া হৈছে উত্তৰ অপচন নম্বৰ সি হ'ব শচীন তেণ্ডুলকাৰ গতিকে এইবাৰ শচীন তেণ্ডুলকাৰে লাভ কৰিছে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 20 লৈকে ইয়াতে সুধিছে হু has been honored with the Polly Umrigar Award Best International Cricketer 2025 in Men's Category গতিকে এইটো BCCI দ্বাৰা দিয়া হয় পলি উমৰিগাৰ এৱাৰ্ড বুলি কয় বেষ্ট ইন্টাৰনেশ্যনেল ক্ৰিকেটাৰ 2025 বৰ্ষৰ বাবে পুৰুষৰ কেটেগৰীত কাক দিয়া হৈছে উত্তৰ অপচন নম্বৰ সি হ'ব জসপ্ৰীত বুমৰা গতিকে জসপ্ৰীত বুমৰা এবাৰ বহু কেইটা এৱাৰ্ড পাইছে গতিকে আপোনালোকে এৱাৰ্ড বিলাকৰ নাম মনত ৰাখিব কি তেওঁ এৱাৰ্ড পাইছে তো BCCI ৰ যিখিনি এৱাৰ্ড হয় এইখিনি আপোনালোকে মনত ৰাখিব লাইফটাইম এচিভমেন্ট এৱাৰ্ড শচীন তেণ্ডুলকাৰক দিয়া হল পলি উমৰিগাৰ এৱাৰ্ড বা বেষ্ট ইন্টাৰনেশ্যনেল ক্ৰিকেটাৰ জসপ্ৰীত বুমৰা আৰু বেষ্ট ইন্টাৰনেশ্যনেল ক্ৰিকেটাৰ মহিলাৰ ক্ষেত্ৰত যদি চাওঁ স্মৃতি মান্ধানা তো এইখিনি পইণ্টছ মনত ৰাখিব ICC ৰ লগত সিমিলাৰে হয় BCCI ৰ তো মনত ৰাখিবলৈ বেছি টান নহব নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 21 লৈকে ইয়াতে সুধিছে what was the mascot of the 38th national games held in 2025 যে 2025 চনত অনুষ্ঠিত 38 সংখ্যক ৰাষ্ট্ৰীয় খেলৰ মাস্কট কি আছিল গতিকে নেশ্যনেল গেমছৰ ওপৰত কুৱেশ্যন আহিবই গতিকে আপোনালোকে নেশ্যনেল গেমছৰ ওপৰত আপোনালোকে ভালদৰে চাব গতিকে ইয়াত সুধিছে মাস্কট কি আছিল নেশ্যনেল গেমছৰ 38 নেশ্যনেল গেমছৰ উত্তৰ হ'ব অপচন নম্বৰ এ মাউলি গতিকে 38 যি নেশ্যনেল গেমছ অনুষ্ঠিত হৈছিল ক'ত অনুষ্ঠিত হৈছিল হেতু আপোনালোকে মনত ৰাখিব লাগিব পইণ্টছ কিটা মনত ৰাখিব উত্তৰাখণ্ডৰ দেহৰাদুনত অনুষ্ঠিত হৈছিল এবাৰ 38 সামাৰ নেশ্যনেল গেমছ 28 জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল গতিকে কোনে হোষ্ট কৰিছে বুলি সুধিলে উত্তৰাখণ্ডে হোষ্ট কৰিছে এইটো মনত ৰাখিব এইটো এটা প্ৰশ্ন সুধিব পাৰে আৰু ইয়াৰ যেটো মাস্কট আছিল মাউলি হৈছে এটা বাৰ্ড হয় মনল বাৰ্ড যেটো উত্তৰাখণ্ডৰ ষ্টেট বাৰ্ড হয় ৰাজ্যিক চৰাই হয় উত্তৰাখণ্ডৰ আৰু হিমাচল প্ৰদেশৰ ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব এইটো আছিল নেশ্যনেল গেমছৰ মাস্কট আছিল মাউলি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 22 লৈকে ইয়াতে উঠিছে what was the name of torch in the 38 national games 2025 যে 2025 চনৰ 38 সংখ্যক ৰাষ্ট্ৰীয় গেমছত টৰ্চৰ নাম কি আছিল গতিকে ইয়াত সুধিছে যে এই নেশ্যনেল গেমছৰ যেটো টৰ্চ এটা ঠাইৰ পৰা আন ঠাইলৈকে টৰ্চ লৈ যোৱা হয় তো এই টৰ্চৰ নাম কি আছিল হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ তেজস্বিনী ইয়াৰ উত্তৰ হ'ব তেজস্বিনী নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 23 লৈকে ইয়াত উঠিছে which team top the medal tally in the 38 national games 2025 যে 2025 চনৰ 38 সংখ্যক ৰাষ্ট্ৰীয় গেমছত কোনটো দলে পদকৰ সংখ্যাত শীৰ্ষস্থান দখল কৰিছে গতিকে ইয়াত 38 নেশ্যনেল গেমছত কোনে টপ পজিশন লাভ কৰিছিল মেডেল টেলিৰ ক্ষেত্ৰত হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ সি সাৰ্ভিসেছ গতিকে সাৰ্ভিসেছ যেটো টিম এই টিমটোৱে শীৰ্ষস্থান দখল কৰিছে নেশ্যনেল গেমছত তো এইটো যথেষ্ট ইম্পৰ্টেন্ট হ'ব মনত ৰাখিব গতিকে 38 যে সামাৰ নেশ্যনেল গেমছ অনুষ্ঠিত হৈছিল ইয়াতে সাৰ্ভিসেছ স্পৰ্টছ কন্ট্ৰোল বোৰ্ড গতিকে সমুকে আমি সাৰ্ভিসেছ বুলি কওঁ গতিকে সাৰ্ভিসেছে সকলকে বেছি মেডেল লাভ কৰিছে টোটাল তেওঁলোকে কিমান মেডেল লাভ কৰিছে এটো মনত ৰাখিব লাগিব 121টা মেডেল তেওঁলোকে লাভ কৰিছে তাৰ ভিতৰত 68 গোল্ড আছিল সিলভাৰ আছিল 26 আৰু 27 আছিল ব্ৰঞ্জ
গতিকে তেওঁলোকে শীৰ্ষস্থান লাভ কৰিছে আৰু ৰাজা বলিন্দ্ৰ সিং ট্ৰফি তেওঁলোকে লাভ কৰিছে ৰাজা বলিন্দ্ৰ সিং ট্ৰফি তেওঁলোকে লাভ কৰিছে আৰু তেওঁলোকৰ টোটেল মেডেল কিমান এইখিনি আপোনালোকে মনত ৰাখিব আৰু 2 নম্বৰ স্থানত আছিল মহাৰাষ্ট্ৰ আছিল দ্বিতীয় স্থানত তেওঁলোকে টোটেল 198 মেডেল লাভ কৰিছে যদিও তেওঁলোকৰ মেডেল সংখ্যা যদি চাওঁ বেছি হয় সাৰ্ভিসেছৰ তুলনাত কিন্তু গোল্ড মেডেল তেওঁলোকৰ কম হয় গোল্ড পাইছে তেওঁলোকে 54 সাৰ্ভিসেছে পাইছে 68 গতিকে গোল্ড মেডেল অনুযায়ীহে ইয়াত ৰেংকিং বিলাক দিয়া হয় 1 নম্বৰ স্থানত আছিল শীৰ্ষস্থানত সাৰ্ভিসেছ 2 নম্বৰত আছিল মহাৰাষ্ট্ৰ ঠিক আছে তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব অসমৰ কথা মনত ৰাখিব লাগিব অসমৰ আমি অলৰেডি আলোচনা কৰিছো কোৱেশ্চন বিলাক আপোনালোকে কাইন্ডলি এই ভিডিঅ'টি চাব তথাপি মই ইয়াতে কৈছো আপোনাক যে অসমত ইয়াত আমাৰ যেটো ওভাৰঅল ৰেংক পাইছিলে 24th পাইছিলে এটো ৰেংকিং দিয়া হৈছে যেনে সাৰ্ভিসেছ প্ৰথম গতিকে আমাৰ আসামে পাইছে 24th ৰেংকত ফিনিশ কৰিছিলে আৰু টোটেল মেডেল পাইছিলে 34 মেডেল পাইছিলে তাৰ ভিতৰত 3টা গোল্ড আছিল 15টা সিলভাৰ আছিল 16টা ব্ৰঞ্জ আছিল গতিকে কোনে কোনে কি মেডেল পাইছে এইবিলাক আমি অলৰেডি আলোচনা কৰিছো আসাম কাৰেণ্ট এফেয়াৰ্সৰ ভিডিঅ'টিত তো আপোনালোকে কাইন্ডলি এই ভিডিঅ'টি চাই ল'ব নেক্সট এটা কুৱেশ্চন লৈকে আহিম কুৱেশ্চন নম্বৰ 24 লৈকে ইয়াত সুধিছে which state will host the 39th national games in 2026 যে 2026 চনত কোনখন ৰাজ্যই 39 সংখ্যক ৰাষ্ট্ৰীয় খেল আয়োজন কৰিব গতিকে এইবাৰ আছিল 38 নেশ্যনেল গেমছ আৰু নেক্সট ইয়াৰ হ'ব 39th নেশ্যনেল গেমছ 2026 ত গতিকে কোনখন দেশে আয়োজন কৰিব হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি মেঘালয় গতিকে নেক্সট ইয়াৰ বা 39th নেশ্যনেল গেমছ মেঘালয়ত অনুষ্ঠিত হ'ব মেঘালয় হোষ্ট কৰিব তো এইখিনিতে আমি 38 নেশ্যনেল গেমছৰ কেইটামান ইম্পৰ্টেন্ট পইণ্টছ আমি মনত ৰাখিব লাগিব যেনে হোষ্ট ষ্টেট আছিল উত্তৰাখণ্ড আছিল এইবাৰ জানুৱাৰী 28 ৰ পৰা ফেব্ৰুৱাৰী লৈকে অনুষ্ঠিত হৈছে থিম কি আছিল সুধিব পাৰে নেশ্যনেল গেমছৰ থিম আছিল গ্ৰীণ গেমছ আছিল নেশ্যনেল গেমছৰ এইবাৰ নেশ্যনেল গেমছৰ থিম আছিল এটো পইণ্ট মনত ৰাখিব তাৰ পিছত ইয়াত কিমান পাৰ্টিসিপেশন হৈছে এইবিলাক ইমান ইম্পৰ্টেন্ট নহয় তো 10000 ৰ ওপৰত এথলীটিছে পাৰ্টিসিপেট কৰিছে 37টা টিমৰ ভিতৰত বাকি ইয়াত 35 স্পৰ্টছ ইনক্লুড হৈ আছিল এই নেশ্যনেল গেমছত আৰু ইয়াৰ ওপৰত ডেমনষ্ট্ৰেচন স্পৰ্টছ আছিল এইটো মনত ৰাখিব আপোনালোকে ডেমনষ্ট্ৰেচন স্পৰ্টছ আছিল দুটা কালাপ্ৰিয়াপাট্টু আৰু ৰাফটিং এই দুটা ডেমনষ্ট্ৰেচন স্পৰ্টছ আছিল ইয়াত কোনো মেডেল নাছিল অকল প্ৰদৰ্শনীমূলক আছিল এইটো প্ৰশ্ন সুধিব পাৰে তো মনত ৰাখিব বাকি ইকো ফ্ৰেন্ডলি ইনিচিয়েটিভ লোৱা হৈছিল যেনে ৱেষ্ট মেডেলছ বা ট্ৰি প্লান্টেশন মেডেল যিবিলাক মেডেল লাভ কৰিছে তেওঁলোকক ট্ৰি প্লান্টেশন কৰিবলৈ দিয়া হৈছিল বেম্বু ফাইবাৰ ৱাটাৰ বটলছ ব্যৱহাৰ কৰা হৈছে প্লাষ্টিকৰ বটল এভয়েড কৰা হৈছে বাহিৰে নিৰ্মিত বটল ব্যৱহাৰ কৰা হৈছে গতিকে এনে ধৰণে ইকো ফ্ৰেন্ডলি ইনিচিয়েটিভছ লোৱা হৈছিল এই নেশ্যনেল গেমছত ইনগুৰেচন কৰিছে আমাৰ প্ৰধানমন্ত্ৰী গৰাকী চিফ গেষ্ট আছিল ক্লোজিং সেৰেমনিত হোম এফেয়াৰ্স মিনিষ্টাৰ অমিত শাহ আছিল আৰু ইয়াত এটা ভিজন ৰখা হৈছিল ভিজনটো আছিল এক ভাৰত শ্ৰেষ্ঠ ভাৰত এটো এটা ভিজনত ৰখা হৈছিল বা লিংক কৰা হৈছিল এই নেশ্যনেল গেমছ আৰু নেক্সট যেটো গেম হ'ব এটো মেঘালয়ত হ'ব তো এইকেইটা পইণ্ট আপোনালোকে মনত ৰাখিব এতিয়া আহিম নেক্সট কুৱেশ্চন লৈকে কুৱেশ্চন নম্বৰ 25 লৈকে ইয়াতে সুধিছে which Indian cricketer has been appointed as an event ambassador for ICC Champions Trophy 2025 যে কোনজন ভাৰতীয় ক্ৰিকেটাৰক ICC Champions Trophy 2025 ৰ ইভেন্ট এম্বেছাডৰ হিচাপে নিযুক্তি দিয়া হৈছে গতিকে ICC যে Champions Trophy অনুষ্ঠিত হৈ গল ইয়াত ইণ্ডিয়ান এগৰাকী ক্ৰিকেটাৰ হয় তেওঁক ইভেন্ট এম্বেছাডৰ হিচাপে ৰখা হৈছিল বা নিযুক্তি দিয়া হৈছিল তেওঁ কোন আছিল হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি শিখৰ ধৱন গতিকে ইণ্ডিয়ান ক্ৰিকেটাৰ শিখৰ ধৱনক এই দায়িত্ব দিয়া হৈছিল গতিকে 9th যেটো ICC মেন্স চেম্পিয়নছ ট্ৰফি অনুষ্ঠিত হৈ গৈছে ইয়া পাকিস্তান আৰু ইউনাইটেড আৰব এমিৰেটছত অনুষ্ঠিত হৈছিল মেইন হোষ্ট কান্ট্ৰি আছিল পাকিস্তান আৰু ইণ্ডিয়াৰ যিবিলাক খেল আছিল এইবিলাক UAE অনুষ্ঠিত হৈছে তো এই বিষয়ে আমি সকলোৱে অৱগত গতিকে ইয়াত 4 গৰাকী এম্বেছাডৰ দিয়া হৈছিল এই চেম্পিয়নছ ট্ৰফিৰ বাবে আমাৰ ইণ্ডিয়াৰ পৰা দিয়া হৈছিল শিখৰ ধৱনক পাকিস্তানৰ পৰা দিয়া হৈছে সৰফৰাজ আহমেদক অষ্ট্ৰেলিয়াৰ পৰা সেন ওয়াটসন আৰু নিউজিলেণ্ডৰ পৰা দিয়া হৈছিল টিম সাউথি গতিকে 4 গৰাকী এম্বেছাডৰ দিয়া হৈছিল গতিকে এই গৰাকী নাম আপোনালোকে মনত ৰাখিব ইণ্ডিয়াৰ আছিল শিখৰ ধৱন এতিয়া নেক্সট কুৱেশ্চন লৈকে আহিম কুৱেশ্চন নম্বৰ 26 লৈকে ইয়াত সুধিছে হাউ মাচ কেছ প্ৰাইজ হেজ BCCI announced for the Indian winning team of ICC Champions Trophy 2025
গতিকে আমাৰ যে ICC চেম্পিয়নছ ট্ৰফি অনুষ্ঠিত হ'ল 2025ত ইয়াত আমাৰ উইনাৰ আছিলে ইণ্ডিয়া আছিলে গতিকে ভাৰতে বিজয় লাভ কৰিছে ICC ট্ৰফি লাভ কৰিছিলে গতিকে এই ভাৰতক BCCI এ কিমান তেওঁলোকে বিজয়ী দলৰ কিমান পুৰস্কাৰ ঘোষণা কৰিছিল এই দলটোৰ বাবে বা ইণ্ডিয়ান টিমটোৰ বাবে উত্তৰ হ'ব অপচন নম্বৰ ডি 58 crore গতিকে পুৰস্কাৰ হিচাপে 58 crore ঘোষণা কৰিছিল গতিকে ইয়াত প্লেয়াৰ্স বা যি কোচিং ষ্টাফ আছে সিলেক্টৰ্স আছে সকলোকে দিয়া হৈছে 15 গৰাকী যি স্কোৱাড মেম্বাৰ আছিল আৰু হেড কোচ আছিল গৌতম গম্ভীৰ তেওঁলোকক 3 crore কৰি দিয়া হ'ব প্ৰতি গৰাকীকে 3 crore বাকি যি সাপোৰ্ট ষ্টাফ থাকে তেওঁলোক এজনক 50 লাখ কৈ দিয়া হৈছে বা চিফ সিলেক্টৰ আছিল অজিত আগাৰকাৰ তেওঁ 30 লাখ পাব আৰু বাকি যে 4 নেশনাল সিলেক্টৰ আছে তেওঁলোক 25 লাখ কৈ দিয়া হ'ব গতিকে এনেদৰে 58 crore ঘোষণা কৰা হৈছিল নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 27 লৈকে ইয়াত সুধিছে হু ওয়াজ দ্য প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট অফ দ্য 9th ICC চেম্পিয়নছ ট্ৰফি 2025 সে এই যে চেম্পিয়নছ ট্ৰফি অনুষ্ঠিত হ'ল ইয়াত প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট হিচাপে কোনে লাভ কৰিছে এৱাৰ্ড প্লেয়াৰ অফ দ্য টুৰ্নামেণ্টৰ এৱাৰ্ড কোনে লাভ কৰিছে উত্তৰ হ'ব অপচন নম্বৰ সি ৰচিন ৰবীন্দ্ৰই লাভ কৰিছে প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট গতিকে আপোনালোকে মনত ৰাখিব যে ইণ্ডিয়া এইবাৰ থাৰ্ড টাইমৰ বাবে ICC চেম্পিয়নছ ট্ৰফি লাভ কৰিছে নিউজিলেণ্ডৰ লগত আছিল আৰু নিউজিলেণ্ডক 4 উইকেটত পৰাজিত কৰিছিল আৰু খেলখন 9 মাৰ্চত অনুষ্ঠিত হৈছিল ঠিক আছে তো এই পইণ্টছবিলাক মনত ৰাখিব গতিকে ইণ্ডিয়া ইয়াৰ আগত আৰু বিজয় লাভ কৰিছিল 2002 চনত তেতিয়া সৌৰভ গাংগুলী আছিল কেপ্টেইন তাৰপিছত 2013 চনতো চেম্পিয়নছ ট্ৰফি লাভ কৰিছে MS ধোনী আছিল তেতিয়া কেপ্টেইন আৰু এইবাৰ ৰোহিত শৰ্মা আছিল কেপ্টেইন লাভ কৰিছে চেম্পিয়নছ ট্ৰফি গতিকে তিনিবাৰ হল থাৰ্ড টাইমৰ বাবে চেম্পিয়নছ ট্ৰফি লাভ কৰিছে আৰু প্লেয়াৰ অফ দ্য মেটছৰ যি এৱাৰ্ড ইয়া দিয়া হৈছে ৰোহিত শৰ্মাক দিয়া হৈছে প্লেয়াৰ অফ দ্য মেটছ হিচাপে আৰু প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট হিচাপে দিয়া হৈছে ৰচিন ৰবীন্দ্ৰক দিয়া হৈছে তেওঁ নিউজিলেণ্ডৰ হয় ঠিক আছে তো এই পইণ্টছবিলাক মনত ৰাখিব লাগিব এটা আছে নেক্সট কুৱেশ্যন নম্বৰ 28 লৈকে ইয়াত সুধিছে হুইচ টিমছ ডিড ইণ্ডিয়া ডিফিট ইন দ্য মেন্স এণ্ড ওমেন্স কাবাডী ৱৰ্ল্ড কাপ 2025 ফাইনেলছ যে পুৰুষ আৰু মহিলা কাবাডী বিশ্বকাপ 2025ৰ ফাইনেলত ভাৰতে কোনটো দলক পৰাস্ত কৰিছিল গতিকে যি কাবাডী ৱৰ্ল্ড কাপ হল 2025 কাবাডীৰ বিশ্বকাপ গতিকে ইয়াত পুৰুষ আৰু মহিলা দুটা টিমতে আমাৰ ইণ্ডিয়াই বিজয় লাভ কৰিছে দুটা ক্যাটাগৰীতে পুৰুষৰ ক্ষেত্ৰতো আমাৰ ভাৰতবৰ্ষ আৰু মহিলাৰ ক্ষেত্ৰতো আমাৰ ভাৰতবৰ্ষে বিজয় লাভ কৰিছে এতিয়া প্ৰশ্নটো হৈছে পুৰুষ আৰু মহিলা কাবাডী বিশ্বকাপ ফাইনেলত ভাৰতে কোনটো দলক পৰাস্ত কৰিছে হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি ইংলেণ্ড গতিকে পুৰুষৰ ক্যাটাগৰীত আৰু মহিলা যি ক্যাটাগৰী হয় কাবাডী ৱৰ্ল্ড কাপৰ দুটা ক্ষেত্ৰতে আমাৰ ইংলেণ্ডক পৰাজিত কৰিছে আৰু এইবাৰ ইংলেণ্ডতে অনুষ্ঠিত হৈছিল এই কাবাডী বিশ্বকাপ নেক্সট কুৱেশ্যন লৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 29 ইয়াত সুধিছে হু অন দ্য ইণ্ডিয়ান সুপাৰ লীগ ISL 2024-25 টাইটেল যে সুপাৰ লীগৰ ISL ৰ যেটো খিতাপ এইবাৰ কোনে লাভ কৰিছে এইটো হৈছে প্ৰশ্ন ISL ইণ্ডিয়ান সুপাৰ লীগ উত্তৰ হ'ব অপচন নম্বৰ সি মোহন বাগান সুপাৰ জায়ান্ট গতিকে মোহন বাগান সুপাৰ জায়ান্টে লাভ কৰিছে এইবাৰ ISL ৰ টাইটেল লাভ কৰিছে গতিকে কলকাতা বেস্ট এটা টিম হয় মোহন বাগান সুপাৰ জায়ান্ট তেওঁলোকে 11 সংখ্যক যেটো এডিশন আছিল ইণ্ডিয়ান সুপাৰ লীগৰ ইয়াত বিজয় লাভ কৰিছে আৰু বেংগালুৰুক ডিফিট কৰিছে বেংগালুৰু FCক ডিফিট কৰিছে পৰাজিত কৰিছে গতিকে মোহন বাগান সুপাৰ জায়ান্টে দ্বিতীয়বাৰৰ বাবে এই টাইটেল লাভ কৰিছে ISL টাইটেল লাভ কৰিছে 2022-23 তেওঁলোকে লাভ কৰিছিল আৰু এইবাৰ 24-25 তেওঁলোকে লাভ কৰিছে ঠিক আছে তো ইয়াৰ ওপৰত আন প্ৰশ্ন আহিব পাৰে যেনে ধৰক গোল্ডেন বুট কোনে লাভ কৰিছে এইবাৰ ISLত ম্যাক্সিমাম গোল স্কোৰাৰ হয় এই গোটেই সিজনটোৰ ম্যাক্সিমাম গোল যে স্কোৰ কৰিব তেওঁ গোল্ডেন বুট দিয়া হয় কোনে লাভ কৰিছে এটো সুধিব পাৰে আলাইদিন আজাৰাই তেওঁ নৰ্থ ইষ্ট ইউনাইটেড FCৰ হয় 23 গোলছ তেওঁ দিছে গোল্ডেন গ্লোভ কোনে পাইছে বেষ্ট গোলকিপাৰৰ বাবে দিয়া হয় গোল্ডেন গ্লোভ এৱাৰ্ড এয়া পাইছে বিশাল কাইটে পাইছে মোহন বাগান সুপাৰ জায়ান্ট টিমটোৰ হয় তেখেত বিশাল কাইট তেওঁ লাভ কৰিছে গোল্ডেন বল বেষ্ট প্লেয়াৰ অফ দ্য টুৰ্নামেণ্ট হিচাপে দিয়া হয় গোল্ডেন বল এৱাৰ্ড তো ইয়াও পাইছে আলাইদিন আজাৰাই পাইছে নৰ্থ ইষ্ট ইউনাইটেড FCৰ হয় বাকি আমি যদি চাও এমাৰ্জিং প্লেয়াৰ অফ দ্য লীগ পাইছে ব্ৰিছন ফাৰ্নান্ডেছ হয় FC গোৱাৰ হয় বেষ্ট গ্ৰাসৰুটছ প্ৰগ্ৰামছ জামশেদপুৰ FC বেষ্ট এলাইড ইউথ প্ৰগ্ৰাম পাঞ্জাব FC
তো মেইনলি আপোনালোকে গোল্ডেন বুট, গোল্ডেন গ্লোভ আৰু গোল্ডেন বল এইকেইটা এৱাৰ্ডৰ কথা মনত ৰাখিব। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 30 লৈকে। ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য মাস্কট অফ দ্য খেলো ইণ্ডিয়া ইউথ গেমছ 2025। যে খেলো ইণ্ডিয়া ইউথ গেমছ 2025ৰ মাস্কটৰ নাম কি, সেইটো হৈছে প্ৰশ্ন। তো ইয়াতে আমাক সুধিছে খেলো ইণ্ডিয়া ইউথ গেমছৰ কথা। উত্তৰ ইয়াতে হ'ব অপশ্যন নম্বৰ চি, গজ সিংহ আছিলে এই খেলো ইণ্ডিয়া ইউথ গেমছৰ মাস্কটৰ নাম। তো আমি যদি চাওঁ, যদি ইভেণ্টটো আছিলে খেলো ইণ্ডিয়া ইউথ গেমছ 2025ৰ আৰু 4 মে'ৰ পৰা 15 মে'লৈকে অনুষ্ঠিত হৈছিলে। আৰু আপোনালোকে মনত ৰাখিব এইবাৰ পাটনাত হৈছিলে খেলো ইণ্ডিয়া ইউথ গেমছ। প্ৰথমবাৰৰ বাবে বিহাৰে হোষ্ট কৰিছে, প্ৰথমবাৰৰ বাবে হোষ্ট ষ্টেট হৈছে বিহাৰ, এইটো মনত ৰাখিব। আৰু ইয়াৰ যিটো আমাৰ যদি চাওঁ গজ সিংহ, ইয়াৰ অৰ্থ হৈছে এলিফেণ্ট এণ্ড লায়ন। গজ মানে হৈছে হাতী, এলিফেণ্ট এণ্ড সিংহ মানে লায়ন। গতিকে নালন্দা আৰু বোধগয়াৰ যিটো পাল যুগৰ মন্দিৰৰ পৰা পোৱা পৌৰাণিক জীৱ হয় হাতী সিংহ, গতিকে ইয়াক গজ সিংহ নাম দিয়া হৈছে। নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 31। ইয়াত সুধিছে হুইচ ষ্টেট এমাৰ্জড এজ দ্য অভাৰঅল চেম্পিয়ন ইন দ্য খেলো ইণ্ডিয়া ইউথ গেমছ 2025। যে খেলো ইণ্ডিয়া ইউথ গেমছ 2025ত কোনখন ৰাজ্যই সামগ্ৰিক চেম্পিয়ন হিচাপে বিবেচিত হৈছে। গতিকে খেলো ইণ্ডিয়া ইউথ গেমছত চেম্পিয়ন হিচাপে, অভাৰঅল চেম্পিয়ন হিচাপে কোনখন ৰাজ্যই লাভ কৰিছে। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, মহাৰাষ্ট্ৰ। গতিকে মহাৰাষ্ট্ৰই লাভ কৰিছে খেলো ইণ্ডিয়া ইউথ গেমছত অভাৰঅল চেম্পিয়ন। তো তেওঁলোকে কিমান মেডেল পাইছে এইবিলাক জানিব লাগিব। মহাৰাষ্ট্ৰই টোটেল মেডেল পাইছে 158 মেডেলছ পাইছিলে, তাৰে ভিতৰত 58 গ'ল্ড আছিলে, 47 চিলভাৰ আছিলে আৰু 53 ব্ৰঞ্জ আছিলে। গতিকে হাৰিয়ানা ছেকেণ্ড প্লেচত আছে আৰু ৰাজস্থান আছে থাৰ্ড প্লেচত। প্ৰথম মহাৰাষ্ট্ৰ, ছেকেণ্ড হাৰিয়ানা, থাৰ্ড হৈছে ৰাজস্থান। ঠিক আছে, আৰু এইবাৰ ক'ত অনুষ্ঠিত হৈছিলে মনত ৰাখিব, কোনে হোষ্ট কৰিছিলে, বিহাৰে হোষ্ট কৰিছিলে। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 32 লৈকে। ইয়াত সুধিছে হুইচ অফ দ্য ফলোয়িং ৱাজ ইনক্লুডেড এজ এ ডেমনষ্ট্ৰেশ্যন স্পৰ্ট ইন খেলো ইণ্ডিয়া ইউথ গেমছ 2025। যে খেলো ইণ্ডিয়া ইউথ গেমছত প্ৰদৰ্শনীমূলক ক্ৰীড়া হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিলে কোনটো খেলক প্ৰদৰ্শনীমূলক খেল হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিলে। তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ই স্পৰ্টছ। গতিকে ই স্পৰ্টছক প্ৰদৰ্শনীমূলক খেল হিচাপে এইবাৰ দিয়া হৈছে। ইলেক্ট্ৰনিক স্পৰ্টছ হয়, যিদৰে আমি মোবাইলত যিবিলাক গেমছ খেলোঁ ঠিক তেনেধৰণৰ ইয়াত প্ৰদৰ্শনীমূলক ক্ৰীড়া দিয়া হৈছিলে ই স্পৰ্টছ। ইয়াত কোনো মেডেল দিয়া হোৱা নাই, অকল প্ৰদৰ্শনী হিচাপত, মনত ৰাখিব। ঠিক আছে, এতিয়া নেক্সট কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 33 লৈকে। ইয়াত সুধিছে হাউ মেনি টাইমছ হেজ মহাৰাষ্ট্ৰ টপ দ্য মেডেল টেলি ইন দ্য খেলো ইণ্ডিয়া ইউথ গেমছ এজ অফ 2025। গতিকে 2025 চনলৈকে কিমানবাৰ মহাৰাষ্ট্ৰই এই শীৰ্ষস্থান দখল কৰিছে খেলো ইণ্ডিয়া ইউথ গেমছত, এইটো প্ৰশ্ন। তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি, 5। গতিকে 5 টাইমছ মহাৰাষ্ট্ৰই খেলো ইণ্ডিয়া ইউথ গেমছত শীৰ্ষস্থান দখল কৰিছে। 2000 যদি আমি চাওঁ 19ত পাইছে, 2020ত পাইছে, 2023ত, 24ত আৰু এইবাৰ 25ত। গতিকে এনেদৰে 5 টাইমছ তেওঁলোকে লাভ কৰিলে খেলো ইণ্ডিয়া ইউথ গেমছৰ শীৰ্ষস্থান। নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 34। ইয়াত সুধিছে হুইচ ষ্টেট টপ দ্য মেডেল টেলি এট খেলো ইণ্ডিয়া পেৰা গেমছ 2025। যে ইয়াতে পেৰা গেমছৰ কথা সুধিছে, খেলো ইণ্ডিয়া পেৰা গেমছত শীৰ্ষস্থান কোনে লাভ কৰিছে। উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, হাৰিয়ানাই লাভ কৰিছে। তো পইণ্টছবিলাক মনত ৰাখিব, পেৰা গেমছৰ কথা সুধিলে হাৰিয়ানা হ'ব, আৰু যদি খেলো ইণ্ডিয়া ইউথ গেমছৰ কথা সুধে তেনেহ'লে আমাৰ হ'ব মহাৰাষ্ট্ৰ হ'ব। তো আমি পেৰা গেমছৰ কথা যদি আহোঁ, খেলো ইণ্ডিয়া পেৰা গেমছত ইয়াত যদি চাওঁ আমি টোটেল মেডেল পাইছে 104টা মেডেল পাইছে হাৰিয়ানাই। তাত 34 গ'ল্ড আছিলে, 39 চিলভাৰ আছিলে আৰু 31 ব্ৰঞ্জ আছিলে। গতিকে হাৰিয়ানাই শীৰ্ষস্থান, 2 নম্বৰ তামিলনাডু, 3 নম্বৰ উত্তৰ প্ৰদেশ এনেদৰে লাভ কৰিছে। নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া, কুৱেশ্যন নম্বৰ 35লৈকে। ইয়াত সুধিছে হুইচ ইণ্ডিয়ান ক্ৰিকেটাৰ এনাউন্সড হিজ ৰিটায়াৰমেণ্ট ফ্ৰম দ্য টেষ্ট ক্ৰিকেট ইন মে 2025। যে কোনজন ভাৰতীয় ক্ৰিকেটাৰে 2025 চনৰ মে' মাহত টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। গতিকে কোনগৰাকী ভাৰতীয় ক্ৰিকেটাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লৈছে। উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, বথ ANC, বিৰাট কোহলি আৰু ৰোহিত শৰ্মা। গতিকে দুয়োগৰাকী খেলুৱৈ, বিৰাট কোহলি আৰু ৰোহিত শৰ্মা দুয়োগৰাকীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে মে' মাহত। নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 36লৈকে। ইয়াত সুধিছে হুইচ টিম অন দ্য IPL 2025 টাইটেল।
যে কোনটো দলে এইবাৰ IPL 2025ৰ খিতাপ দখল কৰে 2025ৰ যি IPL এয়া কোনে লাভ কৰিছে এইটো প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু গতিকে এইবাৰ লাভ কৰিছে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু বা RCB লাভ কৰিছে গতিকে ফাইনাল খেলখন আছিল RCB আৰু পাঞ্জাব কিংছৰ মাজত আছিল গতিকে পাঞ্জাব কিং আৰু RCBৰ মাজত ফাইনাল খেল আছিল আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল 3 জুন তাৰিখত ঠিক আছে আমি যদি ইয়াৰ এৱাৰ্ডছ বিলাকৰ বিষয়ে আমি মনত ৰাখিব লাগিব সুধিব পাৰে IPLৰ বিভিন্ন এৱাৰ্ড যিখিনি আছে সেইখিনি বিষয়ে আমি এতিয়া আলোচনা কৰিম যে উইনাৰ হৈছে RCB তেওঁলোকে 20 কোটি টকা লাভ কৰিছে ৰানাৰ্ছ আপ আছিল পাঞ্জাব কিং তেওঁলোকে 12.5 কোটি টকা তেওঁলোকে লাভ কৰিছে অৰেঞ্জ কেপ কোনে লাভ কৰিছে অৰেঞ্জ কেপ টাইটেল কাক দিয়া হৈছে গতিকে অৰেঞ্জ কেপ কাক দিয়া হয় যি হাইয়েষ্ট ৰান কৰে গোটেই IPL সিজনত যি হাইয়েষ্ট ৰান স্কোৰ কৰিছে তো সাই সুদৰ্শনক দিয়া হৈছে গুজৰাট টাইটান্সৰ হয়তো গুজৰাট টাইটান্সৰ সাই সুদৰ্শন 759 ৰান তেওঁ কৰিছিলে টোটাল তো তাত বাবে তেওঁক দিয়া হৈছে অৰেঞ্জ কেপ পাৰ্পল কেপ কাক দিয়া হৈছে পাৰ্পল কেপ দিয়া হয় হাইয়েষ্ট উইকেট টেকাৰ হিচাপে যি সকলকে বেছি উইকেট ল'ব পাৰিব তো প্ৰসিদ্ধ কৃষ্ণাই লাভ কৰিছে তেওঁ গুজৰাট টাইটান্সৰ হয় 25টা উইকেট তেওঁ দখল কৰিছে গতিকে প্ৰসিদ্ধ কৃষ্ণা তেওঁ লাভ কৰিছে পাৰ্পল কেপ মোস্ট ভ্যালুয়েবল প্লেয়াৰ অফ দা IPL গোটেই সিজনটোৰ মোস্ট ভ্যালুয়েবল প্লেয়াৰ হিচাপে দিয়া হৈছে সূৰ্য কুমাৰ যাদৱক তেওঁ মুম্বাই ইণ্ডিয়ানছৰ হয় এমাৰ্জিং প্লেয়াৰ অফ দা IPLৰ এমাৰ্জিং প্লেয়াৰ হিচাপে সাই সুদৰ্শনে পাইছে গুজৰাট টাইটান্সৰ হয় কেটছ অফ দা সিজন বুলি সুধিলে কামিন্দু মেণ্ডিছে পাইছে সানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলিছিলে তেওঁ পাইছে কেটছ অফ দা সিজন হিচাপে শ্ৰেষ্ঠ কেটছ হিচাপে নেক্সট আছে মেক্সিমাম ফোৰ্স কোবাইছে সাই সুদৰ্শনে 88 ফোৰ্স তেওঁ কোবাবলৈ সক্ষম হৈছে নেক্সট আছে মেক্সিমাম সিক্সেছ সকলকে বেছি 6 কোনে কোবাইছে নিকোলাছ পুৰাণ লখনৌ সুপাৰ জায়ান্টৰ আছিল 40টা 6 তেওঁ কোবাইছে গোটেই সিজনটোত ফেয়াৰ প্লে এৱাৰ্ড কোনে লাভ কৰিছে চেন্নাই সুপাৰ কিংছে ফেয়াৰ প্লে এৱাৰ্ড লাভ কৰিছে তো এইখিনি পইণ্টছো আপোনালোকে মনত ৰাখিব লাগিব এইবিলাকৰ পৰা প্ৰশ্ন আহিব পাৰে কোনে পাৰ্পল কেপ পাইছে কোনে অৰেঞ্জ কেপ লাভ কৰিছে এইবিলাক কুৱেশ্যন সুধিব পাৰে তো এতিয়া আমি আন কিছু কুৱেশ্যন ইম্পৰ্টেণ্ট কিছু কুৱেশ্যন আমি আলোচনা কৰিম নেক্সট আমি কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 37 লৈকে ইয়াত সুধিছে ৱেৰ ৱাজ দ্য 18th প্ৰবাসী ভাৰতীয় দিৱস হেল্ড ইন 2025 যে 2025 চনৰ 18 সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস ক'ত অনুষ্ঠিত হৈছিলে 18 সংখ্যক যি প্ৰবাসী ভাৰতীয় দিৱস ইয়া ক'ত অনুষ্ঠিত হৈছিলে উত্তৰ হ'ব অপচন নম্বৰ সি ভুৱনেশ্বৰ উৰিষ্যাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হৈছিলে গতিকে উৰিষ্যাৰ কেপিটেল সিটি হৈছে ভুৱনেশ্বৰ ইয়াতে 18 সংখ্যক যি প্ৰবাসী ভাৰতীয় দিৱস ইয়া অনুষ্ঠিত হৈছিলে নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 38 লৈকে ইয়াত সুধিছে হাউ মেনি পাৰ্সনছ ৱেৰ অনাৰ্ড উইথ দ্য এৱাৰ্ড অফ প্ৰবাসী ভাৰতীয় সন্মান যে প্ৰবাসী ভাৰতীয় দিৱসৰ লগত সংগতি ৰাখি প্ৰবাসী ভাৰতীয় সন্মান দিয়া হয় গতিকে এই প্ৰবাসী ভাৰতীয় সন্মান 2025ৰ যি বঁটা ইয়াৰ জৰিয়তে কিমান গৰাকীক সন্মানিত কৰা হৈছে এইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি 27 গতিকে 27 গৰাকী ব্যক্তিক সন্মানিত কৰা হৈছে নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 39 লৈকে ইয়াত সুধিছে অন 10th January ৱৰ্ল্ড হিন্দী ডে ইজ সেলিব্ৰেটেড হোৱাট ইজ দ্য থিম অফ দ্য ৱৰ্ল্ড হিন্দী ডে যে 10 জানুৱাৰী তাৰিখত বিশ্ব হিন্দী দিৱস পালন কৰা হৈছে গতিকে বিশ্ব হিন্দী দিৱস 2025ৰ বিষয়বস্তু কি আছিলে এইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ সি গ্লোবেল ভয়েস অফ হিন্দী ইউনিটি এণ্ড কালচাৰেল প্ৰাইড গতিকে এইটো আছিলে এই বছৰৰ থিম আছিলে বিশ্ব হিন্দী দিৱসৰ তো হিন্দী দিৱস সম্পৰ্কে আপোনালোকে মনত ৰাখিব যে ইয়াত সেলিব্ৰেট কৰা হয় 10 জানুৱাৰী তাৰিখত এনুৱেলি সেলিব্ৰেট কৰা হয় আৰু থিম কি আছিলে এ গ্লোবেল ভয়েস অফ ইউনিটি এণ্ড কালচাৰেল প্ৰাইড আছিলে এই বছৰৰ থিম আছিলে তো ইয়াতে আপোনালোকে আন এটা কথা মনত ৰাখিব যে নেশ্যনেল হিন্দী ডেৰ কথা মনত ৰাখিব যে ৱৰ্ল্ড হিন্দী ডে 10 জানুৱাৰী তাৰিখত পালন কৰা হয় আৰু গোটেই বিশ্বত হিন্দীক প্ৰমোট কৰা হয় এই দিৱসৰ জৰিয়তে হিন্দী ভাষাটোৰ গোটেই বিশ্বতে যাতে ইয়াৰ চৰ্চা লাভ কৰিব পাৰে বা এই বিষয়ে মানুহে জানিব পাৰে তাৰ বাবে গতিকে ইয়াৰ ৱৰ্ল্ড হিন্দী ডে 10 জানুৱাৰী আৰু যদি নেশ্যনেল হিন্দী ডেৰ কথা সোধে ৰাষ্ট্ৰীয় হিন্দী দিৱস তেতিয়া 14 ছেপ্টেম্বৰ হ'ব এই দুটাৰ মাজত যথেষ্ট কনফিউজন হয় ল'ৰা ছোৱালীৰ গতিকে নেশ্যনেল হিন্দী ডে থাকিলে 14 ছেপ্টেম্বৰ ৱৰ্ল্ড হিন্দী ডে থাকিলে 10 জানুৱাৰী ঠিক আছে দুটাই বেলেগ বেলেগ হয় আৰু এই 14 ছেপ্টেম্বৰ তাৰিখত এইকাৰণে নেশ্যনেল হিন্দী ডে পালন কৰা হয় কাৰণ এই তাৰিখত কি কৰা হৈছিলে হিন্দীক ইণ্ডিয়াৰ অফিচিয়েল লেংগুৱেজ হিচাপে ইয়াক গ্ৰহণ কৰা হৈছিলে সেইকাৰণে 14 ছেপ্টেম্বৰ তাৰিখত নেশ্যনেল হিন্দী ডে পালন কৰা হয়
নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 40 লৈকে ইয়াতে সুধিছে হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন দ্য গ্ল'বেল ফায়াৰ পাৱাৰ ইণ্ডেক্স 2025 যে গ্ল'বেল ফায়াৰ পাৱাৰ ইণ্ডেক্স 2025ত ভাৰতৰ স্থান কিমান গতিকে এইটো এটা ফায়াৰ পাৱাৰ ইণ্ডেক্স হয় কোনখন দেশৰ শক্তি কিমান সেই বিষয়ে এটা ইণ্ডেক্স দিয়া হয় গতিকে ইয়াত ভাৰতৰ স্থান হ'ব অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ 4th ভাৰতৰ স্থান ইয়াত চতুৰ্থ গতিকে আমি যদি চাওঁ ইণ্ডিয়াৰ ইয়াত ৰেংক হৈছে 4th হয় পাৱাৰফুল মিলিটাৰী গোটেই বিশ্বৰ ভিতৰত পাৱাৰফুল যে মিলিটাৰী বুলি আমি যদি কওঁ তেনেহ'লে আমাৰ ইণ্ডিয়াৰ স্থান আছে 4 নম্বৰত আছে ঠিক আছে এই ইণ্ডেক্স মতে আৰু ইয়াত গোটেই ইণ্ডেক্সত ইয়াত 145 কাণ্ট্ৰিজ ইয়াত আছে তাৰে ভিতৰত আমাৰ ইণ্ডিয়া আছে 4 নম্বৰত আমি যদি চাওঁ 1 নম্বৰত কোন আছে USA আছে 1 নম্বৰত 2 নম্বৰত আছে ৰাছিয়া 3 নম্বৰত আছে চাইনা আৰু 4 নম্বৰতে আছো আমি ভাৰতবৰ্ষ ইণ্ডিয়া আছে 4 নম্বৰত শক্তিশালী মিলিটাৰী যি পাৱাৰ এই পাৱাৰ হিচাপত আমি 4 নম্বৰত আছো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 41 লৈকে ইয়াত সুধিছে আপ টু হোৱাট এমাউণ্ট ইজ নো ইনকাম টেক্স পেয়েবল আণ্ডাৰ দ্য নিউ টেক্স ৰিজিম ইন বাজেট 2025 যে 2025ৰ যি বাজেট ইয়াত নতুন কৰৰ অধীনত কিমান পৰিমাণলৈকে কৰ আদায় দিব নালাগে গতিকে নিউ যি টেক্স ৰিজিম 2025 বাজেট মতে কিমানলৈকে আমি টেক্স দিব নালাগিব ইনকাম টেক্স দিব নালাগিব উত্তৰ হ'ব অপশ্যন নম্বৰ চি 12 লাখ গতিকে 12 লাখলৈকে ইনকাম টেক্স দিব নালাগিব নিউ টেক্স ৰিজিম অনুসৰি 2025 বাজেটত এই বিষয়ে উল্লেখ কৰিছে গতিকে নতুন টেক্স ৰিজিম মতে 12 লাখলৈকে দিব নালাগিব আৰু যিসকল চৰকাৰী কৰ্মচাৰী হয় তেওঁলোকে 12.75 বা 12,75,000 লৈকে তেওঁলোকে দিব নালাগিব কাৰণ চৰকাৰী চাকৰিয়াল বা চেলাৰিড যিবিলাক এমপ্লয় হয় তেওঁলোকক 75,000 ষ্টেণ্ডাৰ্ড ডিডাকশ্যন দিয়া হয় গতিকে তেওঁলোকৰ বাবে আৰু 75,000 ৰিলেক্সেশ্যন লাগিব বাকীবিলাকৰ বাবে 12 লাখ হ'ব ঠিক আছে তো নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 42 লৈকে ইয়াত সুধিছে হোৱাট ইজ দ্য এষ্টিমেটেড ফিস্কেল ডেফিচিট ফৰ দ্য ইউনিয়ন বাজেট 2025 যে কেন্দ্ৰীয় বাজেট 2025ৰ আনুমানিক বিত্তীয় ঘাটি কিমান যে ইয়াত বিত্তীয় ঘাটি বা ফিস্কেল ডেফিচিট কিমান হ'ব বুলি কোৱা হৈছে ইউনিয়ন বাজেট 2025ত তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি 4.4% অফ জিডিপি জিডিপিৰ 4.4% বা ঘাটি হ'ব বা ফিস্কেল ডেফিচিট বুলি দেখুওৱা হৈছে 2025ৰ কেন্দ্ৰীয় বাজেটত গতিকে ইয়াত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে মনত ৰাখিব যে টোটেল এক্সপেণ্ডিচাৰ কিমান দেখুওৱা হৈছে আপোনালোকে মনত ৰাখিব টোটেল এক্সপেণ্ডিচাৰ দেখুওৱা হৈছিল ইয়াত 50.65 লাখ ক্ৰ'ৰ টোটেল এক্সপেণ্ডিচাৰ হ'ব গতিকে জিডিপিৰ যদি আমি চাওঁ পাৰ্চেণ্টেজ হিচাপত 14.2% হ'ব ৰেভিনিউ এক্সপেণ্ডিচাৰ কিমান হ'ব 39.44 লাখ হ'ব কেপিটেল এক্সপেণ্ডিচাৰ কিমান হ'ব 11.21 লাখ ক্ৰ'ৰ হ'ব তো এইবিলাক পইণ্টছো আপোনালোকে মনত ৰাখিব পাৰে এইবিলাকৰ ওপৰতো প্ৰশ্ন আহিব পাৰে যে টোটেল ৰেভিনিউ এক্সপেণ্ডিচাৰ কিমান দেখুওৱা হৈছে টোটেল কেপিটেল এক্সপেণ্ডিচাৰ কিমান দেখুওৱা হৈছে এনেধৰণৰ প্ৰশ্ন সুধিব পাৰে গতিকে যেনেদৰে এক্সপেণ্ডিচাৰৰ কথা সুধিব পাৰে খৰচৰ কথা সুধিব পাৰে ঠিক তেনেদৰে কিমান আমি পাম ৰেভিনিউ ৰিচিভ কিমান হ'ব কিমান পাব সেই বিষয়েও সুধিব পাৰে তো 34.20 লাখ ক্ৰ'ৰ হ'ব নেট টেক্স ৰিচিভ কিমান হ'ব কিমান টেক্স পাব 28.37 লাখ ক্ৰ'ৰ নন টেক্স হিচাপত আমাৰ কিমান পাব 5.83 লাখ ক্ৰ'ৰ বা ফিস্কেল ডেফিচিটটো আমি পালোঁ 4.4% অফ জিডিপি তো এইবিলাক পইণ্টছৰ ওপৰতো কুৱেশ্যন আহিব পাৰে যে আমাৰ গভৰ্ণমেণ্টে যি ৰিচিভ কৰিব যি ইনকাম কৰিব ইনকাম মানে যিখিনি ৰিচিভ হ'ব টেক্সৰ পৰা আহিব নন টেক্সৰ থাকিব তো এই গোটেইবিলাক মিলাই কিমান হ'ব খৰচ কিমান হ'ব গতিকে এই পইণ্টছবিলাকৰ ওপৰতো কুৱেশ্যন আহিব পাৰে তো এইবিলাক আমি ডিটেইল আলোচনা কৰিছোঁ ইয়াত আমি ইমান বেছি ডিটেইলছত যোৱা নাই বাকী আমি উইকলি যিখিনি আলোচনা কৰোঁ কাৰেণ্ট এফেয়াৰ্ছ তাত আমি অলপ বেছি ডিটেইলছত আলোচনা কৰিছোঁ এইবিলাক ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 43 লৈকে ইয়াতে সুধিছে হুইচ ষ্টেট নাও হেজ দ্য মেক্সিমাম নাম্বাৰ অফ ৰামচাৰ চাইটছ ইন ইণ্ডিয়া এজ অন ফেব্ৰুৱাৰী 2025 যে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ হিচাপত এতিয়া কোনখন ৰাজ্যত ভাৰতৰ সৰ্বাধিক ৰামচাৰ স্থান আছে ভাৰতৰ সৰ্বাধিক ৰামচাৰ স্থান কোনখন ৰাজ্যত আছে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ হিচাপত কাৰণ এই ৰামচাৰ চাইটবিলাক বাঢ়ি গৈ থাকে আৰু আমাৰ হিচাপবিলাকো ইফাল সিফাল হৈ থাকে গতিকে ফেব্ৰুৱাৰী মাহৰ হিচাপত যদি আমি চাওঁ উত্তৰ অপশ্যন নম্বৰ কি হ'ব চি হ'ব তামিলনাডু গতিকে তামিলনাডুত সৰ্বাধিক ৰামচাৰ চাইট আছে এতিয়া নিউ ৰামচাৰ চাইট তাত দিয়া হৈছে নতুনকৈ যেনে উধুৱা লেক ইন ঝাৰখণ্ড তামিলনাডুৰ থিৰথাংগল আৰু চক্কাৰকটাই ঠিক তেনেদৰে ছিকিমৰ দিছে খেচপালৰি ৰামচাৰ গতিকে এনেদৰে নতুন কেইখনমান ৰামচাৰ স্থান ঘোষণা কৰা হৈছে
ঠিক তেনেদৰে আমি যদি চাওঁ তামিলনাডুৰো দুখন নতুনকৈ দিয়া হৈছে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব ঝাৰখণ্ড আৰু ছিকিমৰ এয়াই হৈছে প্ৰথম ৰামচাৰ ছাইট ঝাৰখণ্ডৰ যি দিয়া হৈছে উধোৱা লেক এইটো ঝাৰখণ্ডৰ প্ৰথমটো ৰামচাৰ ছাইট ঠিক তেনেদৰে ছিকিমৰ দিয়া হৈছে খেচপালৰি এয়া হৈছে ছিকিমৰ প্ৰথমখন ৰামচাৰ ছাইট গতিকে এই পইণ্টটো মনত ৰাখিব আমি যদি চাওঁ এতিয়ালৈকে ভিডিঅ'টো প্ৰস্তুত কৰা সময়লৈকে তেতিয়াহ'লে ইণ্ডিয়াৰ টোটেল যেটো আমাৰ হ'ব ৰামচাৰ ছাইট 91 হৈছে টোটেল ৰামচাৰ ছাইট 91 হৈছে আৰু তামিলনাডু এতিয়াও ম্যাক্সিমাম নাম্বাৰ হয় তামিলনাডুৰ 20খন তেওঁলোকৰ ছাইট আছে 20টা ৰামচাৰ ছাইট আছে ঠিক আছে তামিলনাডুৰ হাইয়েষ্ট হয় ৰাজ্য হিচাপত আৰু গোটেই ভাৰতবৰ্ষত এতিয়ালৈকে 91 এটো মনত ৰাখিব ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম 44 লৈকে ইয়াতে সুধিছে what is the primary aim of Adi Mahotsav 2025 held from February 16 to 2025 in New Delhi গতিকে এইবাৰ 2025ত নিউ দিল্লীত নতুন দিল্লীত অনুষ্ঠিত হোৱা আদি মহোৎসৱ 2025ৰ প্ৰধান লক্ষ্য কি আছিল হেতু হৈছে প্ৰশ্ন যে আদি মহোৎসৱৰ প্ৰধান লক্ষ্য কি আছিল উত্তৰ হ'ব অপচন নম্বৰ বি টু সেলিব্ৰেট এণ্ড শোকেস ইণ্ডিয়াছ ট্ৰাইবেল হেৰিটেজ আৰ্টছ ক্ৰাফটছ কুইজিন এণ্ড ট্ৰেডিশ্যনছ গতিকে ভাৰতীয় জনজাতীয় যি ঐতিহ্য কলা শিল্পকলা খাদ্য পৰম্পৰা এইবিলাক প্ৰদৰ্শন কৰাটোৱে আছিল মূল উদ্দেশ্য আদি মহোৎসৱৰ ক'ত হৈছিল নতুন দিল্লীত গতিকে নেশ্যনেল ট্ৰাইবেল ফেষ্টিভেল হয় নেশ্যনেল ট্ৰাইবেল ফেষ্টিভেল আদি মহোৎসৱ এয়া নতুন দিল্লীত হৈছিল মনত ৰাখিব ৰাষ্ট্ৰপতিগৰাকীয়ে ইনগ্ৰেট কৰিছিল আৰু ইয়াত মেইনলি ট্ৰাইবেল যি কালচাৰ হয় কালচাৰ বা তেওঁলোকৰ যি হেৰিটেজ ইকনমিক এম্পাৱাৰমেণ্ট এই সকলোবিলাক যাতে শ্ব'কেছ কৰিব পাৰে দেখুৱাব পাৰে প্ৰদৰ্শন কৰিব পাৰে তেওঁলোকৰ আৰ্ট তেওঁলোকৰ কালচাৰ তো তাৰ বাবে এই মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল নতুন দিল্লীত ঠিক আছে তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 45 লৈকে ইয়াত সুধিছে হোৱাট ইজ ইণ্ডিয়াছ ৰেংক ইন দ্য ৱৰ্ল্ড হেপিনেছ ৰিপৰ্ট 2025 যে 2025 চনৰ বিশ্ব সুখ প্ৰতিবেদনত বা ৱৰ্ল্ড হেপিনেছ যি ইণ্ডেক্স ইয়াত ভাৰতৰ স্থান কিমান আছিলে উত্তৰ হ'ব অপচন নম্বৰ এ 118 সংখ্যক স্থান লাভ কৰিছে ভাৰতবৰ্ষই তো আমি যদি চাওঁ ইয়াত টোটেল 147 কাণ্ট্ৰি আছিলে এই ইণ্ডেক্সত তাৰ ভিতৰত আমাৰ স্থান হৈছে 118 ফিনলেণ্ড টপ পজিশ্যনত আছে ফিনলেণ্ড হৈছে আটাইতকৈ হেপিয়েষ্ট কাণ্ট্ৰি হয় সকলোতকৈ সুখী কাণ্ট্ৰি হৈছে ফিনলেণ্ড টপ পজিশ্যনত আছে আৰু 8 বছৰ ধৰি তেওঁলোকে কনজিকিউটিভলি একেৰাহে তেওঁলোকে শীৰ্ষস্থান দখল কৰি আহিছে ফিনলেণ্ডে ভাৰতও কিছু ইমপ্ৰুভ কৰিছে 2023ত যদি চাওঁ 126 আছিলে আৰু 2024ত আমাৰ 118 স্থানত আহিছে গতিকে কিছু ইমপ্ৰুভ কৰিছে গতিকে টপ যদি চাওঁ ফিনলেণ্ড হয় তাৰপিছত ডেনমাৰ্ক আছে আইচলেণ্ড আছে ছুইডেন নেদাৰলেণ্ডছ এনেদৰে আমাৰ আছে টপ 5ত গতিকে আটাইতকৈ হেপিয়েষ্ট কাণ্ট্ৰি কোন বুলি যদি সোধে বা এই ইণ্ডেক্সৰ টপ কোন তেনেহ'লে ফিনলেণ্ড মনত ৰাখিব এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যন নম্বৰ 46 লৈকে ইয়াত সুধিছে হোৱাট ৱাজ দ্য মেইন অবজেক্টিভ অফ অপাৰেশ্যন ব্ৰহ্ম লঞ্চ বাই ইণ্ডিয়া ইন মাৰ্চ 2025 যে 2025 চনৰ মাৰ্চ মাহত ভাৰতে আৰম্ভ কৰা অপাৰেশ্যন ব্ৰহ্মৰ মূল উদ্দেশ্য কি আছিলে অপাৰেশ্যন ব্ৰহ্মৰ মূল উদ্দেশ্য কি আছিলে সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ বি টু প্ৰভাইড হিউমেনিটেৰিয়ান এইড এণ্ড ডিজাষ্টাৰ ৰিলিফ ফলোয়িং মেছিভ আৰ্থকুৱেক ইন ম্যানমাৰ গতিকে ম্যানমাৰত এটা ভূমিকম্প হৈছিলে আৰু এই ভূমিকম্পত মানৱীয় সাহায্য বা দুৰ্যোগত সাহায্য কৰাৰ বাবে ভাৰতবৰ্ষই এটা অপাৰেশ্যন চলাইছিলে আৰু এই অপাৰেশ্যনটোৰ নাম আছিলে অপাৰেশ্যন ব্ৰহ্ম ঠিক আছে তো ইয়া ইণ্ডিয়াৰ দ্বাৰা লঞ্চ কৰা হৈছিলে মাৰ্চ মাহত তাত যেটো আৰ্থকুৱেক হৈছিলে 2025 28 মাৰ্চ তাৰিখত ম্যানমাৰত যেটো ভূমিকম্প হৈছিলে 7.7 ম্যাগনিটিউডত হৈছিলে তো এই ভূমিকম্পৰ ফলত যি ধ্বংস হৈছিলে বা তাত সাহায্য কৰাৰ বাবে সহায় কৰাৰ বাবে এই মিছন বা এই অপাৰেশ্যনটো চলোৱা হৈছিলে গতিকে ইয়াত ৰেস্কিউ টিমছ আছিলে মেডিকেল এইডছ প্ৰভাইড কৰা হৈছিলে ৰিলিফ সাপ্লাই দিয়া হৈছিলে গতিকে এনেধৰণৰ সহায় কৰা হৈছিলে অপাৰেশ্যন ব্ৰহ্মৰ জৰিয়তে নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 47 লৈকে ইয়াত সুধিছে where did a tragic terrorist attack take place in Pahalgam on April 22 2025 গতিকে 2025 বৰ্ষৰ 22 এপ্ৰিল তাৰিখত যে কৰুণ সন্ত্ৰাসবাদী আক্ৰমণ হৈছে পহলগামত গতিকে পহলগামৰ ক'ত সংঘটিত হৈছিল এইটো এটা প্ৰশ্ন হ'ব পাৰে উত্তৰ হ'ব অপচন নম্বৰ ডি বৈচাৰণত হৈছিল পহলগাম বুলি আমি সকলোৱে জানো কিন্তু পহলগামৰ বৈচাৰণত হৈছিল এই সন্ত্ৰাসবাদী আক্ৰমণটো কেতিয়া 22 এপ্ৰিল তাৰিখত গতিকে জম্মু এণ্ড কাশ্মীৰত
অনন্তনাগ জিলাত অৱস্থিত পহলগামৰ সমীপৰে বৈচাৰণ যিটো উপত্যকা যিটো ভেলী বৈচাৰণ ভেলী ইয়াতে সংঘটিত হৈছিলে এই সন্ত্ৰাসবাদী আক্ৰমণ গতিকে ইয়াত AK-47 M4 কাৰ্বাইনছ তো এইবিলাক ব্যৱহাৰ কৰা হৈছিলে আৰু ইয়াত 26 চিভিলিয়ানক হত্যা কৰা হৈছিলে তাৰ ভিতৰত 25 গৰাকী ইণ্ডিয়ান আছিলে এগৰাকী নেপালীছ আছিলে নেপালৰ আছিলে এগৰাকী বাকি 25 গৰাকী ভাৰতীয় আছিলে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 48 লৈকে ইয়াতে সুধিছে what was the primary reason behind the launch of Operation Sindoor on 7th May গতিকে 7 মে তাৰিখত অপাৰেশ্যন সিন্দুৰ লঞ্চ কৰা হৈছিলে গতিকে ইয়াৰ মূল কাৰণটো কি আছিল কিয় লঞ্চ কৰা হৈছিল অপাৰেশ্যন সিন্দুৰ উত্তৰ হ'ব অপচন নম্বৰ বি ৰেসপন্স টু দা পহলগাম টেৰৰ এটেক অলপ আগতে আমি যে আলোচনা কৰিলো পহলগামৰ টেৰৰ এটেকৰ কথা তো তাৰ ৰেসপন্স হিচাপে উত্তৰ হিচাপে ভাৰতবৰ্ষই লঞ্চ কৰিছিল এই অপাৰেশ্যন সিন্দুৰ কেতিয়া 7 মে তাৰিখত মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 49 লৈকে ইয়াতে সুধিছে what was the primary objective of operation অভ্যাস 2025 যে অপাৰেশ্যন অভ্যাস 2025 ৰ প্ৰধান উদ্দেশ্য কি আছিল আন এটা অপাৰেশ্যন এটো আছিল নাম হৈছিল অপাৰেশ্যন অভ্যাস তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি নেশ্যন ওয়াইড সিভিল ডিফেন্স এণ্ড এমাৰ্জেন্সি প্ৰিপেয়াৰডনেছ এক্সাৰসাইজ গতিকে এই যে অপাৰেশ্যন সিন্দুৰৰ পিছত যিটো এটা যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হ'ল তাৰ পৰা আমি কেনেদৰে বাচিব পাৰিম বা এটা অনুশীলনৰ বাবে মক ড্ৰিলৰ বাবে এই অপাৰেশ্যনটো কৰা হৈছিল অপাৰেশ্যন অভ্যাস গতিকে সিভিল ডিফেন্সৰ কাৰণে মক ড্ৰিল হিচাপে এই অভ্যাসটো কৰা হৈছিল বিভিন্ন ঠাইত হৈছে বিভিন্ন জিলাত অনুষ্ঠিত হৈছিল এই মক ড্ৰিল গতিকে এই অপাৰেশ্যনটোৰ নাম আছিল অপাৰেশ্যন অভ্যাস নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 50 লৈকে ইয়াত সুধিছে which missile defense system did the Indian Air Force use to counter Pakistan's escalation attempt যে পাকিস্তানৰ তীব্ৰতৰ উত্থানৰ প্ৰচেষ্টা প্ৰতিহত কৰিবলৈ ভাৰতীয় বায়ুসেনাই কোনটো ক্ষেপণাস্ত্ৰ প্ৰতিৰক্ষা ব্যৱস্থা ব্যৱহাৰ কৰিছিল গতিকে যেতিয়া অপাৰেশ্যন সিন্দুৰ হল পাকিস্তানত ভাৰতে অপাৰেশ্যন চলালে তাৰ পিছতে পাকিস্তানে উত্তৰ হিচাপে তেওঁলোকক কিছু কাউন্টাৰ এটেক কৰিছিল আৰু ইয়াক প্ৰতিহত কৰাৰ বাবে ভাৰতে যেটো ডিফেন্স সিস্টেম ব্যৱহাৰ কৰিছিল সেই ডিফেন্স সিস্টেমটো নাম কি আছিল হেতু হৈছে প্ৰশ্ন গতিকে উত্তৰ হ'ব অপচন নম্বৰ ডি S-400 গতিকে S-400 যেটো ডিফেন্স সিস্টেমৰ জৰিয়তে পাকিস্তানৰ পৰা যিবিলাক ড্ৰোন বা যিবিলাক তেওঁলোকে মিসাইল পঠাইছিল সেইবিলাক সকলো ধ্বংস কৰি পেলোৱা হৈছিল এই S-400 ৰ জৰিয়তে তো এইটো আছিল আমাৰ ডিফেন্স সিস্টেম আছিল ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 51 লৈকে ইয়াতে উঠিছে which country manufactures S-400 air defense missile system গতিকে এই এয়াৰ ডিফেন্স যেটো মিসাইল সিস্টেম S-400 ইয়া কোনখন দেশে নিৰ্মাণ কৰিছে কোনখন দেশৰ পৰা ভাৰতবৰ্ষ আনিছিল তো উত্তৰ অপচন নম্বৰ ডি হ'ব ৰাছিয়াৰ পৰা আনিছিল ইণ্ডিয়াই গতিকে ইয়া নিৰ্মাণ কৰিছে ৰাছিয়াই নিৰ্মাণ কৰিছে নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 52 ইয়াত উঠিছে what is the S-400 air defense missile system known as in Indian service গতিকে এই S-400 যে নাম দিয়া হৈছে ইয়াক আমাৰ ভাৰতত কি হিচাপে জনা যায় বা ভাৰতীয় সেৱাত ইণ্ডিয়ান সাৰ্ভিসত ইয়াক কি নামে জনা যায় হেতু এটা প্ৰশ্ন আহিব পাৰে উত্তৰ হ'ব অপচন নম্বৰ সি সুদৰ্শন চক্ৰ গতিকে ভাৰতত বা ইণ্ডিয়ান যে সাৰ্ভিস ইয়াত আমাৰ সুদৰ্শন চক্ৰ হিচাপে জনা যায় S-400 মানে সুদৰ্শন চক্ৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 53 ইয়াত সুধিছে what is the rank of India in the Human Development Index 2025 যে মানৱ উন্নয়ন সূচাংকক 2025 ত ভাৰতৰ স্থান কিমান গতিকে ইয়াত হিউম্যান ডেভেলপমেন্ট ইনডেক্সত ভাৰতৰ স্থান কিমান হেতু হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ বি 130 গতিকে 130 ৰেংকত আছে আমাৰ ভাৰতবৰ্ষ গতিকে যদি আমি চাও ইয়াতে 193 কান্ট্ৰি ইয়াত লোৱা হৈছে ইনডেক্সত তাৰ ভিতৰত আমাৰ স্থান হৈছে 130 গতিকে ইয়াত যদি চাও প্ৰথম স্থান আমাৰ আইসল্যান্ড হৈছে প্ৰথম স্থান এটো মনত ৰাখিব ভাৰতবৰ্ষৰ স্থান কিমান এটো সুধিব পাৰে ভাৰতবৰ্ষৰ স্থান হৈছে 130 130 হৈছে ভাৰতৰ স্থান তো এই দুটা পইণ্ট আপোনালোকে মনত ৰাখিব তো বিশেষকৈ আমি যদি চাও হিউম্যান ডেভেলপমেন্ট ইনডেক্স আজি দিয়া হয় এটো কি চোৱা হয় গতিকে ইয়াত হেলথ চাই এখন দেশৰ হেলথ ইস্যু বিলাক কেনে ধৰণৰ হয় হেলথৰ ক্ষেত্ৰত কিমান উন্নত চিকিৎসা ব্যৱস্থা আছে এইবিলাক চোৱা হ'ব এডুকেশ্যনটো চোৱা হ'ব দেশখনত এডুকেশ্যন কিমান আগবঢ়া কিমান টেকনিক্যালি কিমান এডভান্স হয় তো এইবিলাক চোৱা হ'ব ষ্টেণ্ডাৰ্ড অফ লিভিং চাব তো এই গোটেইবিলাকৰ ওপৰত ভিত্তি কৰি এই ৰেংকিং দিয়া হয় হিউম্যান ডেভেলপমেন্ট ইনডেক্স
নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 54 ইয়াত সুধিছে which of the following bridges is the world's highest railway arch bridge inaugurated by PM Modi in June গতিকে জুন মাহত প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিছে বিশ্বৰ সৰ্বোচ্চ ৰেলৱে যি দলং গতিকে সৰ্বোচ্চ সকলকে ওখ ৰেলৱে দলং এই দলংখনৰ নাম কি এইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপচন নম্বৰ ডি চেনাব ব্ৰিজ চেনাব দলং হৈছে এই দলংখনৰ নাম আৰু ইয়া আটাইতকৈ ওখ ৰেল ব্ৰিজ হয় ক'ত আছে মনত ৰাখিব জম্মু এণ্ড কাশ্মীৰত নিৰ্মাণ কৰা হৈছে চেনাব ৰেল ব্ৰিজ গোটেই বিশ্বৰ ভিতৰতে হাইয়েষ্ট ৰেলৱে আৰ্ক ব্ৰিজ হয় গতিকে এটা প্ৰজেক্ট চলি আছে বহু দিনৰ পৰা উধমপুৰ শ্ৰীনগৰ বৰামুলা ৰেল লিংক হয় USBRL এই প্ৰজেক্টটোৰে এটা পাৰ্ট হয় এই ব্ৰিজখনো তো মনত ৰাখিব আপোনালোকে ছবিত দেখিছে এইখন হৈছে এইখন ব্ৰিজ গতিকে এয়া আইফেল টাৱাৰতকৈও ওখ হয় 359 মিটাৰ ওখ হয় আৰু যেটো ইয়াৰ আৰ্ক স্পেনটো দিয়া হৈছে আপোনালোকে যি দেখিছে ইয়া হৈছে 467 মিটাৰ হয় আৰু ইয়া ষ্টিল এণ্ড কনক্ৰিট আৰ্ক হয় ষ্টিল আৰু কনক্ৰিট দুটাই ইয়াত ব্যৱহাৰ কৰা হৈছে ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 55 ইয়াত সুধিছে হোৱাট ইজ দ্য নেম অফ ইণ্ডিয়াছ ফাৰ্ষ্ট কেবল ষ্টেট ৰেলৱে ব্ৰিজ ইনঅগ্ৰেটেড বাই PM নৰেন্দ্ৰ মোদী যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ভাৰতৰ প্ৰথমখন কেবল ষ্টেট ৰেল দলঙৰ নাম কি উত্তৰ হ'ব অপচন নম্বৰ বি অঞ্জিঘাট ব্ৰিজ হৈছে ভাৰতৰ প্ৰথমখন কেবল ষ্টেট ৰেল দলং গতিকে 6 জুন তাৰিখত এইখন ব্ৰিজ ইনঅগ্ৰেট কৰিছে উদ্বোধন কৰিছে আমাৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু এইখন ক'ত নিৰ্মাণ কৰা হৈছে ইণ্ডিয়াৰ প্ৰথমখন কেবল ষ্টেট ৰেল ব্ৰিজ হয় এইখনো জম্মু এণ্ড কাশ্মীৰৰ ৰেইচি জিলাত আৰু এইখন ব্ৰিজ এই USBRL প্ৰজেক্টৰ এটা পাৰ্ট হয় আপোনালোকে ছবিত দেখিছে এইখন হৈছে ব্ৰিজ ইয়াৰ নাম হৈছে অঞ্জিঘাট ব্ৰিজ আৰু এই ব্ৰিজখন টোটেল যেটো লেন্থটো যদি আমি চাওঁ 725.5 মিটাৰছ হয় তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব গতিকে ইয়াত কেবুলৰ জৰিয়তে বনোৱা হৈছে ইয়াত আপোনালোকে দেখিছে ওপৰত যথেষ্ট কেবুল লগোৱা হৈছে গতিকে এই ভাৰতৰ প্ৰথমখন কেবল ষ্টেট ৰেল ব্ৰিজ হয় তো এই দুটা পইণ্টে ইম্পৰ্টেণ্ট হয় দুটা প্ৰশ্ন ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ঠিক আছে তো এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ বিশেষকৈ বিএড এন্ট্ৰেন্স এক্সামৰ বাবে ইয়াৰ উপৰি আৰু বহুতো কুৱেশ্যন আছে যদি আপোনালোকে সকলোবিলাক কুৱেশ্যন জানিব বিচাৰে বা চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এই কাৰেণ্ট এফেয়াৰ্ছৰ কোৰ্চটো পাৰচেছ কৰিব পাৰে ইয়াতে আপোনালোকে সকলোবিলাক নোটছে আপোনালোকে লাভ কৰিব আসাম নৰ্থ ইষ্ট নেশ্যনেল ইণ্টাৰনেশ্যনেল সকলোবিলাক কুৱেশ্যন ইয়াতে আপোনালোকে পাব নোটছ উইথ এক্সপ্লেনেশ্যন নোটছো আপোনালোকে পাব ঠিক আছে বাকি আপোনালোকে বিএড এন্ট্ৰেন্সৰ যদি কোৰ্চ ল'ব বিচাৰে এই কোৰ্চটো আপোনালোকে পাৰচেছ কৰিব পাৰে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ